ওকে ওকে নমস্কাৰ দ্য নিউজ প্লাছৰ অনুষ্ঠান বিশেষলৈ মই কনক শইকী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বছৰৰ শেহতীয়া যিবোৰ খবৰ আহিছে সাধাৰণতে বৰ বিক্ষিপ্ত ঘটনা পোহৰলৈ আহিছে আৰু বিশেষকৈ অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে মানৱ সমাজৰ মাজত আৰু শেহতীয়াকৈ বিশেষকৈ দেখা গৈছে যে গুৱাহাটীতেই বহুকেইটা তেনেকুৱা ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে আৰু এই বিষয়ে যে আমি আলোচনা কৰিম কিহৰ কাৰণে মানুহৰ মাজত শেহতীয়াকৈ বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতাৰ কথা বা অপৰাধ প্ৰৱণতাৰ ভাৱ মানুহৰ মাজলৈ সঘনাই কিয় আহিব বিচাৰিছে আমাৰ মাজত আছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ ৰায়নাথ পাঠক ছাৰ আজি আমি তেখেতক আজি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমাৰ মাজত আছে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল শইকীয়া তেখেতক আজি আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু আমাৰ মাজত আছে প্ৰখ্যাত মনস্তত্ত্ববিদ বিনীতা শৰ্মা দাস তেখেতকো আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ মই প্ৰথমতেই আহিছোঁ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল শইকীয়া তেখেতৰ ওচৰলৈ আহিছোঁ দেখা গৈছে যে শেহতীয়াকৈ বছৰৰ শেহতীয়া যিকেইটা দিন বাকী আছে এইকেইটা দিনত কেইবাটাও বিক্ষিপ্ত ঘটনা আমাৰ মাজলৈ আহিছে বিশেষকৈ হত্যাকাণ্ড বা আত্মহননৰ খবৰ পোহৰলৈ আহিছে ইয়াৰ আঁৰৰ কথাবোৰ কি আচলতে কিহৰ কাৰণে মানুহৰ মাজত এনেবোৰ অপৰাধ প্ৰৱণতাৰ কথা বৃদ্ধি পাইছে দুটা বিধ অপৰাধ আছে আপুনি আপোনাৰ মাইকটো অলপ লৈ লওক চাওক অপৰাধ দুই ধৰণৰ আছে এক হ'ল কেতিয়াবা ধৰক পুলিচৰ বা আইনৰ জোৰ যেতিয়া কমি যায় তেতিয়া কিছুমান অপৰাধ হয় আৰু কিছুমান অপৰাধ আপোনাৰ স্বতঃস্ফূৰ্তভাৱে হয় যিবোৰ স্বতঃস্ফূৰ্তভাৱে হয় তাত পুলিচৰ ভূমিকা হ'ল যিমান সোনকালে পাৰে দোষীক কৰায়ত্ব কৰা আৰু তেওঁলোকক আইনৰ মাজলৈ লৈ যোৱা আৰু কিছুমান অপৰাধ আছে অৰ্গেনাইজ ক্ৰাইম ধৰক অৰ্গেনাইজ ক্ৰাইম বুলি ক'লে যিবোৰ ধৰক চুফাৰীৰ চিণ্ডিকেট কিবা চিণ্ডিকেট কয়লাৰ চিণ্ডিকেট এনেকুৱা ধৰণৰ এইবোৰ অৰ্গেনাইজ ক্ৰাইম এইবোৰ ক্ৰাইমত সকলোৰে হাত উজান নাথাকিলে এইবোৰ ক্ৰাইম কেতিয়াও সম্ভৱ নহয় যিবোৰ ক্ৰাইম ধৰক ছাডেন কাৰোবাৰ লগত এটা এফেয়াৰ্ছ হ'ল কিবা এটা কাজিয়া লাগিলে মাৰি দিলে সেইবোৰ ছাডেন আউট অফ গ্ৰেভ ছাডেন এণ্ড প্ৰভকেশ্যন এইকেইটা কথা হয় আৰু যিবোৰ ধৰক অৰ্গেনাইজ ক্ৰাইম বা কৰোঁ বুলি এটা ছিংগল মানুহেও কিছুমান ক্ৰাইম কৰে ধৰক চাইবাৰ ক্ৰাইম যিটো অলপ দিনৰ আগতে হেৰিৰ ক্ৰাইম হৈছিলে আমাৰ শ্বেয়াৰ মাৰ্কেটত এই তেনেকুৱা ধৰণৰ ক্ৰাইম আইনৰ নৰম দৃষ্টিভংগীৰ ভাৱেও হয় যেতিয়া দেখে যে এইবিলাক মানুহ যিবোৰ হোৱাইট কালাৰ ক্ৰাইম কৰে হোৱাইট কালাৰ ক্ৰাইম এইবিলাককে কয় যিবোৰ ভাল মানুহৰ মুখা পিন্ধি এটা অসৎ কাম কৰে বা আইন ভংগ কৰে এইবোৰ ক্ৰাইম যেতিয়া হয় তাৰ আগতেই আসামীজনে চাৰিওপিনে দৃষ্টি নিক্ষেপ কৰে যে মই যে ক্ৰাইমটো কৰিম মই ধৰা পৰিম নেকি যদি ধৰা পৰোঁ মোৰ কিমান শাস্তি হ'ব কিমান দিন জেলত থাকিম কিমান দিনৰ পিছত বেইল হ'ম আৰু মোৰ কনভিকশ্যন দিয়াব পাৰিবনে নাই সকলো দিশ অৰ্গেনাইজ ক্ৰাইমৰ ক্ষেত্ৰত এইবোৰ চালি জাৰি চাইহে হয় কিন্তু ধৰক এজনী ছোৱালীৰ লগত এটা ল'ৰাৰ প্ৰেম হ'ল এজনী ছোৱালীৰ লগত এটা ল'ৰাৰ কিবা এফেয়াৰ্ছ হ'ল দুইটাৰ মাজত কিবা কাজিয়া লাগিলে আউট অফ ছাডেন প্ৰভকেশ্যন তেতিয়া কি হয় তেতিয়া তেওঁ হঠাতে কামটো কৰে কৰিম বুলি নকৰে আগৰ পৰা স্থিৰ হৈ থকা নাই এই ক্ষেত্ৰত আৰক্ষীৰ প্ৰথম কাম হ'ল কি ধৰা গ্ৰেপ্তাৰ কৰা গ্ৰেপ্তাৰটো হৈয়ে যায় এজন মানুহ ক'ত পলাই থাকিব খুব সোনকালে তাতকৈও ডাঙৰ কামটো হ'ল তদন্ত ভাল ধৰণে কৰা তদন্ত যদি ভাল ধৰণে কৰে তেতিয়াহে তেওঁৰ কনভিকশ্যন হ'ব প্ৰকৃত দুখীয়ে শাস্তি পাব এজন মানুহ মই সেই গোটেইকেইটা বিষয়লৈ আহিম তদন্ত প্ৰক্ৰিয়াৰ কথাও আছে তাত চিকিৎসকৰ কথাও আছে বা তাত সমাজৰ যিখিনি সাক্ষৰতা গ্ৰহণ কৰে সেইখিনি কথাও আমাৰ মাজত আহি গোটেইখিনি আহি পৰিব তদন্ত প্ৰক্ৰিয়াৰ মাজত সেই গোটেই বিষয়খিনি আমি আলোচনা কৰিম মই এইবাৰ আহিছোঁ মই পাঠক ছাৰৰ ওচৰলৈ কি ক'ব ছাৰ শেহতীয়াকৈ যিবোৰ ঘটনা আমাৰ মাজত পোহৰলৈ আহিছে বিশেষকৈ শিশু আৰু কিশোৰ যি সেইটো বয়সৰ মানে 10 পৰা 15 বছৰীয়া ল'ৰা ছোৱালীৰ মাজত আজিকালি অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অপৰাধ প্ৰৱণতাটো এটা
এটা পৰিৱেশৰ সৃষ্টি বুলি মই ভাবিছোঁ। আমি এনে এটা পৰিৱেশত আমি এতিয়া জীৱন অতিবাহিত কৰিবলগীয়া হৈছে য'ত আপোনাৰ আইনৰ শিথিলতা এক প্ৰকাৰ 2 নম্বৰ, আৰু যিসকলক আমি দায়িত্ব দিছোঁ যে আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ বেছিভাগেই কিন্তু আপোনাৰ মন্ত্ৰী MLA সুৰক্ষাৰ ক্ষেত্ৰতে তেওঁলোক কিন্তু ব্যস্ত থাকিব লগা হয়। কিন্তু সাধাৰণ মানুহৰ যিটো সুৰক্ষা, মোৰ কাৰণে সুৰক্ষা কিন্তু একো নাই, এই কথাটো মই দেখিছোঁ। আৰু তাৰপিছত এইটোও দেখিছোঁ যে আপোনাৰ পেৰেণ্টেল যিটো এটা আপোনাৰ কেয়াৰ, যে আপোনাৰ পিতৃ মাতৃৰ সন্তানৰ প্ৰতি যিটো কেয়াৰ, এই ক্ষেত্ৰতো অলপ কিছু মূল্যবোধৰ কিছু পৰিৱৰ্তন এটা হৈছে। মই তেওঁলোকে যে ভাল নাপায় এই কথাটো নকওঁ, কিন্তু মূল্যবোধৰ পৰিৱৰ্তন, চেঞ্জ অফ ভেলুজ এইটো এটা হৈছে। তাৰপিছত আকৌ আইনৰ যিটো দীৰ্ঘসূত্ৰিতা, এতিয়া এনেকুৱা এটা অৱস্থা সকলোৱে জনা হৈছে যে আইনৰ মাজেৰে আমি আইনত ইমান বেছি সুৰুঙা আছে যে আমি আইনৰ মাজেৰে আমি ওলাই আহিব পাৰিম, আৰু সেইটো ওলাই আহিছেও আপোনাৰ। গতিকে এতিয়া যিসকলে আপোনাৰ মাৰ্ডাৰ কৰিছে তেওঁলোকে আপোনাৰ এমাহ পিছত আকৌ আপোনাৰ মুক্ত হস্তে তেওঁলোকে ৰাস্তা ঘাটে ঘূৰি ফুৰিছে আমাৰ লগত। গতিকে এই কথাবিলাক আছে। গতিকে এনেধৰণৰ কথাবিলাকৰ কাৰণে আমি ভাবোঁ যে এই অপৰাধৰ প্ৰৱণতা বাঢ়িছে। আৰু এটা মই ভাবোঁ কি এটা অনাস্থা এটা হৈছে সকলোৰে, যে যিটো নৱপ্ৰজন্ম বা নতুন প্ৰজন্ম আৰু এনেধৰণৰ অপৰাধ প্ৰৱণতা কিন্তু খুব এটা এডাল্টৰ মাজত কিন্তু খুব এটা হোৱা নাই, যে খুব এটা বয়সস্থ মানুহৰ মাজত যে সেইটো হৈছে খুব কম হৈছে, কিন্তু হৈছে এইটো য়াং জেনেৰেশ্যনৰ মাজত। গতিকে দেখা যায় যে তেওঁলোকৰ যিটো প্ৰতিষ্ঠিত যিটো মূল্যবোধ, প্ৰতিষ্ঠিত যিটো প্ৰমূল্য, প্ৰতিষ্ঠিত যিটো ছিষ্টেম অফ থিংকিং, সেই থিংকিঙৰ ওপৰত তেওঁলোকৰ এটা ন' কনফিডেঞ্চ, এটা অনাস্থা এটা তেওঁলোকৰ হৈছে, বিশ্বাসহীনতা এটা হৈছে। আৰু তেওঁলোকে দেখিছে যে যিসকলে অপৰাধ কৰিছে তেওঁলোকে কিন্তু জীৱনত বেছি উন্নত হৈছে, বেছি উন্নতি লাভ কৰিছে, এই কথাটো কিন্তু তেওঁলোকে কিন্তু নেদেখা নহয়। গতিকে এনেধৰণৰ কথাবিলাকো আছে। আৰু আমি এই বিষয়ে আৰু এটা মই ভাবোঁ যে এইটো এটা খুব সাধাৰণ বিষয় এটা নহয়, এটা বৃহৎ এটা বিষয়। আৰু এই বিষয়টোক ফ্ৰম ডিফাৰেণ্ট এংগেলছ, বিভিন্ন দিশৰ পৰা ইয়াক আলোচনা এটা বিষয় কৰিব পাৰি। গতিকে আমি এই বিষয়ে আলোচনা নিশ্চিতভাৱে কৰিব লাগিব। নিশ্চিতভাৱে সমগ্ৰ বিষয়টো আলোচনাৰ যোগ্য আলোচনা কৰাটো খুব প্ৰয়োজনীয় কথা। মই আমাৰ মাজত যিহেতু আছে প্ৰখ্যাত মনস্তত্ত্ববিদ বিনীতা শৰ্মা, মই তেখেতৰ ওচৰলৈ আহিছোঁ। কি ক'ব সমগ্ৰ বিষয়টো, যিহেতু মানুহৰ মানসিক অৱস্থাক লৈ পেলাই আপুনি জড়িত হৈ আছে? হয়, এইটো যদি আমি কাৰণ বিশ্লেষণ কৰিব যাওঁ একচুৱেলি বৰ সংক্ষিপ্তত কোৱাটো অলপ ইমান এটা সহজ নহ'ব। এইটো এটা সামাজিক আমি ছিষ্টেমৰ যদি ভাবোঁ, সামাজিকভাৱে যদি আমি চাবলৈ যাওঁ, ডিপ্ৰাইভেশ্যন এটা বহুত ডাঙৰ কাৰণ হ'ব পাৰে। কাৰণ ডিপ্ৰাইভেশ্যন মানে হৈছে ধৰি লওক ছ'চিয়েল ইনইকুৱেলিটি বা পভাৰ্টি হ'ব পাৰে, দৰিদ্ৰতা। আৰু ছ'চিয়েল মিডিয়াৰ যিটো ইম্পেক্ট, সেইটো এটা সাংঘাতিক ধৰণৰ ভূমিকা আছে ছ'চিয়েল মিডিয়াৰো। লগতে ছাৰে এইটো অলৰেডি মেনশ্যন কৰিছে যে পেৰেণ্টছৰ যিটো ভূমিকা সেইটোও আমি চাব লাগিব। মূল্যবোধ ল'ৰা ছোৱালীৰ মাজত শিক্ষাতে মূল্যবোধটো আমি ইম্বাইব কৰোৱাটো খুবেই ইম্পৰ্টেণ্ট। আৰু যেনেকৈ ধৰি লওক পেৰেণ্টেল যিটো মানে তত্বাৱধান, সেইটোত মানে ইনকনচিষ্টেঞ্চি হ'লেও কিন্তু কৈশোৰীৰ মাজত এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে। কিন্তু শেহতীয়াকৈ যিটো বৃদ্ধি পাইছে, মানুহৰ মানসিকতাবিলাক সলনি হৈছে, আৰু মানুহৰ মানসিকতাবিলাক অত্যন্ত হিংসাত্মক, মানে হিংসুক হৈ পৰা পৰিলক্ষিত হৈছে, যাৰ কাৰণে কাৰোবাক কিবা এটা ক'লে কাৰোবাক মাৰি পেলাব, কিবা এটা কৈ দিব, বেয়াকৈ কৈ দিব। হয়, এতিয়া যে ছাৰে ক'লে প্লেণ্ড আৰু হয়তো মানে তাৎক্ষণিক, তো তেনেকুৱা ক্ষেত্ৰত কিছুমান ধৰি লওক আপোনাৰ আনএড্ৰেছ মেণ্টেল হেল্থ ইছ্যুজো থাকিব পাৰে, যেনেকৈ ডিপ্ৰেশ্যন, এংজাইটি বা যিকোনো ধৰণৰ পাৰ্চনেলিটি ডিছঅৰ্ডাৰো থাকিব পাৰে। যিহেতু আনএড্ৰেছড, তেতিয়া কি হয়, এনেকুৱা যদি ছিটুৱেশ্যন কেতিয়াবা ক্ৰিয়েট হয় য'ত নেকি মানুহজনে নিজৰ ইম্পালছটো কণ্ট্ৰল কৰিব পৰা নাই বা ফ্ৰাষ্ট্ৰেশ্যনটো ৰাখিব পৰা নাই, সেই ফ্ৰাষ্ট্ৰেশ্যনটোক মানে হেৰি কৰিবৰ কাৰণেই তেওঁ হয়তো তাৎক্ষণিক ধৰণৰ তেনেকুৱা কিবা এটা কৰি দিব পাৰে, সেইটোও হ'ব পাৰে। গতিকে এইটোত মানে আমি একদম আৰম্ভণিৰ পৰাই আমি চাব লাগিব, যে সৰু শিশু শৈশৱ কালৰ পৰাই আমি এইটোক চাব লাগিব যে পেৰেণ্টেল গাইডেঞ্চটো খুবেই ইম্পৰ্টেণ্ট হয়। পেৰেণ্টছে কেনেকুৱা ধৰণৰ এটা এটমছফিয়াৰ দিছে। আজিকালি পৃথিৱীখন ইমান যান্ত্ৰিক হৈ গৈছে যে আমিতো সকলোৱেই ধৰি লওক, ময়ো কাম কৰোঁ বা প্ৰত্যেকগৰাকী মাতৃয়ে কাম কৰে আজিকালি। তাতে কৰ্পৰেট যিটো টাৰ্গেট অৰিয়েণ্টেড যিটো মানে হেৰি হয় ন, আজিকালি যিটো ছিষ্টেম হৈ গৈছে, য'ত নেকি এগৰাকী মাতৃয়ে বহুতখিনি সময় নিজৰ টাৰ্গেট পূৰা কৰিবলৈ দিবলগীয়া হয়, বা পিতৃৰো একেই অৱস্থা। গতিকে আমাৰ শিশুটিক ঘৰত এৰি থৈ যাওঁ, তাৰপিছত আহি পেলাই আমাৰ সেই মানসিকতা থাকে নে নাথাকে, আমি বুলি কৈছোঁ বিকজ ময়ো এগৰাকী মাতৃয়ে হয়। গতিকে সেইখিনি মুহূৰ্তত আমি শিশুটোক কেনেকৈ চাইছোঁ, যে আমি আমাৰ নিজৰ ষ্ট্ৰেছটো কেনেকৈ হেণ্ডেল কৰিছোঁ। ষ্ট্ৰেছ হেণ্ডেল কৰিব পৰা কেপাচিটিটো যদি মোৰ নাথাকে, তেতিয়াহ'লে মই শিশুটোক কি শিকাম।
শিশুটোতো আমাক দেখি দেখিয়ে শিকিব, কাৰণ আমাৰ ছ'চিয়েল লাৰ্ণিং হয় বা মডেলিং মডেলিং বুলি এটা, তাৰমানে আমি এনেকৈ বিহেভিয়াৰবোৰ তেনেকৈয়ে শিকোঁ যে আমি প্ৰথমতে আমাৰ মা দেউতাক দেখা পাওঁ, তাৰপাছত আমাৰ পিয়াৰ বা আমাৰ সমনীয়া ল'ৰা ছোৱালীবিলাকক দেখা পাওঁ, তেনেকৈ আমি আমাৰ ব্যৱহাৰবোৰ আমাৰ হেৰি হয়। গতিকে আমি নিজে ঘৰলৈ গৈ পেলাই কেনেকৈ ল'ৰা ছোৱালীৰ লগত কথা পাতিছোঁ, তেতিয়া সিহঁতৰ যদি সেই ফ্ৰাষ্ট্ৰেশ্যনটো থাকি যায় বা সেই যে মানসিকভাৱে যিখিনি তেওঁ ভেলিডেশ্যন, বাচ্ছাটোৱে ভেলিডেশ্যন লাগে বা যিখিনি নিড থাকে, ইম'চনেল নিডখিনি যদি পূৰা নহয়, তেতিয়াও পিছলৈ সেনেকুৱা ধৰণৰ কেতিয়াবা মানসিকতা হ'ব পাৰে। মানে যিটো শেহতীয়াকৈ যিটো বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা, এটা হতাশাও এটা অন্যতম কাৰণ হ'ব পাৰে আপোনাৰ মতে? হয় হয়, একেবাৰে হয়। হয়, মই পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ। পাঠক ছাৰ, সমগ্ৰ বিষয়টো যি এগৰাকী শিক্ষাবিদ হিচাপে কোনটো দৃষ্টিভংগীৰে চাব, যিটো বাইদেউগৰাকী যিটো ক'লে যে হতাশাও এটা শেহতীয়াকৈ বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাৰ এটা অন্যতম কাৰণ হ'ব পাৰে? এইটো হয় মানে কি, ধৰক মই কলেজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যোগসূত্ৰ কৰিছোঁ আৰু তেওঁলোকৰ লগত মাজে সময়ে কথা বাৰ্তা পাতোঁ, নাপাতা নহয়। পিছে তেওঁলোকেও কয় এটা কথা যে তেওঁলোক কিন্তু যথেষ্ট হতাশাভাৱত ভুগিছে। তেওঁলোকে কৈছে যে মই ডিগ্ৰীটো বাৰু ল'লোৱেই, ডিগ্ৰীটো লোৱাৰ পিছত মোৰ কি লাভ হ'ব আপোনাৰ? এই কথাটো কৰি তেওঁলোকৰ মনত এটা বিৰাট সাংঘাতিক এটা প্ৰশ্ন যে মই ডিগ্ৰীটো ল'লোঁ, ডিগ্ৰীটো লৈ পেলাই মোৰ কি হ'ল? আৰু সমাজে কয় তুমি ডিগ্ৰীহে পালা, এডুকেশ্যনটো নাপালা কলেজত গৈ পেলাই, বিশ্ববিদ্যালয়ত গৈ পেলাই। যে মই পেৰেণ্টৰ প্ৰতি মোৰ যিটো ভক্তি থাকিব লাগে বা সমাজৰ প্ৰতি মোৰ যিটো কমিটমেণ্ট থাকিব লাগে, এই কথাবিলাক কিন্তু আমাৰ পাঠ্যপুথিত কিন্তু শিকোৱা নহয়। আমাৰ পাঠ্যপুথিত শিকোৱা হয় যিকেইটা ছাবজেক্টত তেওঁ অনাৰ্ছ লৈছে সেই ছাবজেক্টত আমি বেছি নম্বৰ পাব লাগে, আৰু এটা নম্বৰ চেণ্ট্ৰিচিটি, যে আমি নম্বৰ বেছিকৈ পাব লাগে। এডুকেশ্যন পাইছোঁ নে নাই, ডেট ছেকেণ্ডেৰী অৰ টাৰ্টিয়েৰী। গতিকে এনেধৰণৰ যিটো এটা চেঞ্জ অফ যিটো আপোনাৰ ভেলুৱেশ্যন, চেঞ্জ অফ যিটো আপোনাৰ আমাৰ কালচাৰ, থিংকিং পেটাৰ্ণ, সেই পেটাৰ্ণটোৱে কিন্তু আচলতে এই নতুন প্ৰজন্মক কিন্তু যথেষ্ট তেওঁলোকৰ মাজত এটা প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু যিটো ভেলু ছিষ্টেম, দেউতাকহঁতে যদি ল'ৰা ছোৱালী যদি খুব বেছিকৈ সত্য কথা কয়, তেওঁ ভাবে যে এওঁৰ ভৱিষ্যতটো অন্ধকাৰ, যে ভৱিষ্যত বেছি নাই, যেন অলপ দুষ্ট হ'লেহে ভাল, অলপ এনেধৰণৰ হ'লেহে ভাল, এনেধৰণৰ কথাবিলাকো আছে। আৰু ল'ৰা ছোৱালীক আপোনাৰ তেওঁলোকৰ যে মৰেল ভেলুজটো কিন্তু তেওঁলোকক কিন্তু বৰ বিশেষ এটা পেৰেণ্টেল লেভেলতো শিকোৱা নহয় আৰু বিদ্যালয় কলেজ লেভেলতো নহয়েই। গতিকে তেওঁলোকে য'ত দেখা পায় ইমিটেশ্যন কৰে, তাত যে ইমিটেশ্যন কৰি পেলাই যে এখন হিন্দী ফিল্মত এইটো কৰিছে, এখন ইংলিছ ফিল্মত এইটো কৰিছে, তাত বক্সিং কৰিছে, এই কৰিছে, সেই কৰিছে। গতিকে তেওঁলোকৰ এটা হয় কি, এটা ইমিটেশ্যন। আৰু নতুন পুৰুষৰ এটা ডাঙৰ গুণ এটা আছে কি, দে ইমিটেট, দে লাভ টু ইমিটেট। যে আপোনাৰ আজি কোনোবা এজন দুৰ্বৃত্ত, কোনোবা এজন কেনেকৈ তাত হেৰি কৰিছে, এই কথাবিলাকো কিন্তু তেওঁলোকৰ মাজত আছে। গতিকে মই ভাবোঁ যে আমাৰ যিটো ছ'চিয়েল ভেলুজ বা মৰেল ভেলুজবিলাকো লাহে লাহে কিন্তু লাহে লাহে নোহোৱা হৈছে। গতিকে আমি আগতে ধৰক আপোনাৰ আজি 50 বছৰ আগতে যাক আমি মৰেল ভেলুজ বুলি কৈছোঁ, আজিকালি আমি সেইটো মৰেল ভেলুজ বুলি নকওঁ। গতিকে এই কথাবিলাক হৈছে, আগতে আমাৰ হৈছিল কি, এখন ছ'চাইটিত থাকিলে যে মোৰ পিতৃ মাতৃৰ উপৰিও তাত যিসকল আপোনাৰ বয়সস্থ লোক আছে তেওঁলোককো আমি গাৰ্জিয়ান হিচাপত ধৰিছিলোঁ। তেওঁলোকে আপোনাৰ ছাত্ৰ ছাত্ৰীক বা তেওঁলোকৰ যি আপোনাৰ য়াং জেনেৰেশ্যনক ধমকি দিব পাৰিছিল যে তুমি কিয় কৰিছা, আজিকালি ক'ব নোৱাৰে। আজিকালি বিদ্যালয়বিলাকক দিয়া হৈছে যে শিক্ষকে আপোনাৰ ছাত্ৰক আপোনাক খুব বেছি কঢ়াকৈ কথা ক'ব নোৱাৰিব, তেওঁলোকক গালি পাৰিব নোৱাৰিব। গতিকে তেওঁলোকে সেই কথাটো ইগন'ৰ কৰে বহুত ক্ষেত্ৰত, যে ছাত্ৰ ছাত্ৰী বেয়া হৈছে হওক, আৰু মোৰতো আৰু মই এইবিলাকত সোমাব লাগিলে মোৰ বেছি ভেজালেই হ'ব। গতিকে এনেধৰণৰ কথাবিলাকো আছে। গতিকে মই ভাবোঁ এটা ছিষ্টেমিক ফেইলিয়ৰ বুলি যিটো কয় আপোনাৰ, যিটো ছিষ্টেমিক ফেইলিয়ৰ, সেই ছিষ্টেমিক ফেইলিয়ৰ কিন্তু আমি ভিক্টিমছ, আৰু আমাৰ য়াং জেনেৰেশ্যন ইজ এ ভিক্টিম হৈ পেলাই এনেধৰণৰ কথাবিলাক কৰিছে। আৰু ছ'চিয়েল মিডিয়াতো আছেই সেইবিলাক কথা, আমাৰ বাইদেৱে ক'ব ভালকৈ। গতিকে মই ভাবোঁ যে বিভিন্ন এংগলৰ পৰা ফেমিলিয়েল এংগল, ছ'চিয়েল এংগল, মৰেল এংগল, এডমিনিষ্ট্ৰেটিভ এংগল, এইবিলাক বা পলিটিকেল এংগল, এই কথাবিলাকো আছে। আৰু পলিটিকেল এংগলত এনেকুৱা হয় যে যিজন এখন গাঁৱৰ বা এখন চহৰৰ যিজন সকলোতকৈ বেছি দুষ্ট ল'ৰা বা বেছি অলপ উদণ্ড ল'ৰা, সেইজন কিন্তু আকৌ পলিটিকেলি বৰ একচেপ্টেবল হয়। গতিকে এনেধৰণৰ কথাবিলাকো কিন্তু আছে, আমি দেখিছোঁ। এই কথা নিজ চকুৰে দেখা, নিজৰ অভিজ্ঞতাৰ ভিত্তিত এনেধৰণৰ কথাখিনি মই ক'ব পাৰিছোঁ। মানে এনেকুৱা ক'ব পাৰোঁ নেকি, আগতে যিটো পূৰ্বৰ ছেকুণ্ডেৰী আগত বিদ্যা, এই পদ্ধতিটো উঠি যোৱাৰ কাৰণেও আজিকালি একাংশ শিশু বা শিক্ষাৰ্থী অলপ অধিক অপৰাধ প্ৰৱণতা বা উত্তেজিত হোৱা পৰিলক্ষিত হয়? নাই, এইটো হয়। কাৰণ কি, এতিয়া আমি যদি মইতো বিদ্যালয়বিলাকত মাজে মাজে যাওঁ বা কলেজবিলাকত গৈ পেলাই সোধোঁ যে আপোনালোকৰ পাঠদান কেনেকুৱা হৈছে, তো শিক্ষকসকলে বোলে ছাৰ আজিকালিতো পাঠদানৰ কথাটো আমাৰ ছেকেণ্ডেৰী। বোলে কি হ'ল ছেকেণ্ডেৰী? বোলে নহয়, আজি আপোনাৰ প্ৰত্যেক দিনে 2খনকৈ 3খনকৈ আপোনাৰ চৰকাৰৰ পৰা চিঠি আহিব, চিঠি আহি তেওঁলোকক ডাটাবিলাক দিব লাগে 20 বছৰ আগৰ,
30 বছৰ আগত কিমান চিডিউল কাষ্ট আছিল, কিমান চিডিউল ট্ৰাইবছ আছিল, তেওঁলোকে কিমান পাৰ্চেণ্টেজ পাছ কৰিলে। গতিকে আমি পাঠদানতকৈও ডাটা প্ৰেজেণ্টেশ্যন বা ডাটা প্ৰজেকশ্যনত আমাৰ বেছিকৈ গুৰুত্ব দিব লাগে। গতিকে আমি ক্লাছ কৰাৰ কাৰণে সময় নাপাওঁ, আৰু ছাত্ৰ ছাত্ৰীৰ লগত আমাৰ যিটো আৱেগিক যিটো সম্পৰ্ক, ইম'চনেল যিটো ৰিলেশ্যনশ্বিপ, সেই ৰিলেশ্যনশ্বিপটো কিন্তু এতিয়া কিন্তু আমাৰ নাই। আৰু বহুত ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীক আমি চিনিও নাপাওঁ। আৰু এই ক্ষেত্ৰত মই আৰু এটা যোগ দিব খুজিম যে আজিকালি শিক্ষা ব্যৱস্থাত আমি অনলাইন এডুকেশ্যনৰ ওপৰত খুব বেছিকৈ জোৰ দিছোঁ, যে অনলাইন এডুকেশ্যনৰ ছাত্ৰই কিন্তু শিক্ষকক চিনি নাপায় বা শিক্ষকৰ ছাত্ৰক চিনি নাপায়। আগতে শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কটো কিমান এটা পবিত্ৰ সম্পৰ্ক আছিল। আমি যদি চাইকেলেৰে উঠি যাওঁ, দেখা পাওঁ যদি আমাৰ শিক্ষকগৰাকী আছে, আমি চাইকেলৰ পৰা নামিছিলোঁ আপোনাৰ। দেট ইজ এ মৰেল লেচন টু আছ। আমাক কিন্তু দেউতাহঁতে শিকাইছিলে বা আমাৰ সমাজে সেই কথাটো আমি দেখিছিলোঁ। কিন্তু এতিয়া কিন্তু কোন ছাত্ৰ কোন শিক্ষক তাৰ মাজত যিটো ডিভাইডিং যিটো লাইন, সেই ডিভাইডিং লাইনটো নোহোৱা হৈছে। নোহোৱা হোৱাৰ পৰা হৈছে কি ছাত্ৰসকল কিন্তু বহুত ক্ষেত্ৰত তেওঁলোক মৰেল লেচন লোৱাৰ পৰা বিৰত থাকিবলগীয়া হৈছে। আৰু তাৰ দ্বাৰা তেওঁলোকৰ মাজত যিটো উন্মত্ত যিটো এটা মানসিকতা, ধ্বংসাত্মক যিটো মানসিকতা, নিগেটিভ যিটো মাইণ্ডছেট, সেইটো কিন্তু খুব দুগুণে বৃদ্ধি পাইছে বুলি মই ভাবিছোঁ। মই মুকুল শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু দীৰ্ঘদিন ধৰি আপুনি আইনৰ লগত জড়িত হৈ আছে, আৰক্ষী বিভাগত যথেষ্ট দিন আপুনি সময় দিলে, আৰু আপুনি নিশ্চিতভাৱে এনেকুৱা বহু ধৰণৰ গোচৰ বা এনেকুৱা ধৰণৰ বহু বিষয়ৰ সন্মুখীন হৈছে। কিন্তু দেখা গৈছে যিসমূহ অপৰাধী সাধাৰণতে কৰায়ত্ব কৰা যায়, সি ধৰ্ষণকাৰী হওক, সি হত্যাকাৰী হওক বা আন যিয়েই নহওক, যিসমূহ অপৰাধীক কৰায়ত্ব কৰে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে, জিলা জেললৈ প্ৰেৰণ কৰে, কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে সেই লোকজনেই বিভিন্ন কাৰণত মুকলি আকাশৰ তললৈ ওলাই আহে আৰু নিৰ্বিঘ্নে সাধাৰণ জীৱন যাপন অতিবাহিত কৰে। ইয়াৰ কাৰণটো কি আচলতে? ইয়াৰ কাৰণ দুই পক্ষই জগৰীয়া, আৰক্ষীও জগৰীয়া আৰু ৰাইজো জগৰীয়া। এটা যেতিয়া কেছ হ'ব, ৰাইজৰ পৰা বিপুল দাবী আহিব, হুলস্থুল হ'ব, ধৰ্ণা হ'ব, হৰতাল হ'ব যে আসামী ধৰা নাই। মই ভাবোঁ আসামী ধৰাটো এটা দ্বিতীয় পৰ্যায়ৰ বস্তু। আসামী ধৰি দিলেই তাৰপিছত ৰাইজো খোজ আৰু আয়োজনেও তেওঁ ৰিলেক্স অলপ ফিল কৰে। কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়া বহুতখিনি CBI আজি যিবোৰ অনুষ্ঠান আছে, CBI অনুষ্ঠানত তেওঁলোকে আসামী নধৰাকৈও চাৰ্জশ্বিট দিয়ে আৰু তেওঁলোকৰ চাৰ্জশ্বিটত কনভিকশ্যন হয়। গতিকে সমাজত এটা মাৰ্ডাৰ কৰিছে, তেনেকুৱা এলিমেণ্ট বাহিৰত থকাটো সকলোৰে কাৰণে বিপদজনক। তাক গ্ৰেপ্তাৰ কৰিব লাগে, কিন্তু গ্ৰেপ্তাৰতকৈও ডাঙৰ কথা তদন্তটো কেনেকৈ কৰে। আমাৰ বহুতখিনি আছে, তেওঁলোক অভাৰ বাৰ্ডেন। এতিয়াও ইনভেষ্টিগেশ্যন আৰু ল এণ্ড অৰ্ডাৰ এই দুটা ডিপাৰ্টমেণ্ট বেলেগ হোৱা নাই। এইটো অতি শীঘ্ৰে যদি বেলেগ নকৰে তেনেহ'লে আৰক্ষীৰ পাৰফৰ্মেঞ্চ কেতিয়াও বঢ়াব নোৱাৰে। যিমানে ঢাক ঢোল নবজাওক, ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন বেলেগ কৰিব লাগিব। ইনভেষ্টিগেশ্যনৰ মানুহ স্পেচিয়েলি ট্ৰেইন কৰিব লাগিব আৰু ল এণ্ড অৰ্ডাৰ মানুহ স্পেচিয়েলি ট্ৰেইন কৰিব লাগিব। ইনভেষ্টিগেশ্যন এতিয়া কি হয় প্ৰেক্টিকেলি মই আপোনাক কওঁ যে বহুত ক্ষেত্ৰত যিজন ছাব ইনস্পেক্টৰ তেওঁ দিনটো দৌৰি থাকে। VIP আহিলে গ'ল, ক'ৰবাত কিবা এটা মিটিং পাতিলে গ'ল, ক'ৰবাত ৰাস্তা ব্লক হৈ গ'ল, তেওঁ দিনটো তেনেকেই দৌৰা দৌৰিতে যায়। তেওঁ কেছ ডায়েৰী লিখিবলৈ সময় নাপায়। কিন্তু ওপৰৰ পৰা হেঁচা দিয়ে যে কেছটো কিয় ইমান দিন হৈছে। তেওঁলোকে কি কৰে, ৰিটায়াৰ্ড এজন ইনস্পেক্টৰ মাতি আনে। ৰিটায়াৰ্ড ইনস্পেক্টৰ মাতি আনি তেওঁ কেছ ডায়েৰী লিখায়। যিজন মানুহে ঘটনাটোৰ বিষয়ে একোৱেই নাজানে, ৰিটায়াৰ্ড ইনস্পেক্টৰজন, যিজনে প্লেচ অফ অকাৰেঞ্চ ভিজিট কৰা নাই, যিজনে তেওঁ গোটেই মানুহবিলাকক ইণ্টাৰেকশ্যন কৰোঁতে তেওঁ সোধপোছ কৰা নাই, সেই মানুহজনে যেতিয়া কেছ ডায়েৰী লিখিব, কেছ ডায়েৰী ডেফিনেটলি দুৰ্বল হ'ব। আৰু যিটো চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ যিটো থাকে বা কেছ ডায়েৰীত ইটো সিটোৰ লগত যিটো লিংক থাকিব লাগে, সেই লিংকবিলাক নাইকিয়া হৈ যায়। লিংক মানে মই আপোনাক কৈছোঁ, এজন মানুহ মাৰ্ডাৰ কৰিলে, আসামী এটা ধৰিলে, তাক এটা মানুহে দা এখন লৈ এটা গলিৰ পৰা ৰাতি এই টাইমত যিটো টাইমত মানুহজন মৰিছে তাৰ পৰা ওলাই অহা দেখিছে। আন এজনে সি দাখন পেলাই দিয়া দেখিছে, আন এজনে সেই ৰাস্তাৰ অলপ দূৰত বেলেগ এটা ৰাস্তাত তাক খোজকাঢ়ি অহা দেখিছে। এই তিনিওটা এংগল মিলিব লাগিব, কোৰ্টে তেতিয়াহে বিলিভ কৰিব। ক্ৰছ কৰিব আসামীৰ উকিল, হোৱাটো নোহোৱা কৰিব। গতিকে এই যিটো লিংকটো আছে, বিশেষকৈ আইৰ এক্সপাৰ্টাইজ লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব, আইৰ এক্সপাৰ্টাইজ লাগিব আৰু জুডিচিয়েল পৰ্যায়ত আমাৰ যিটো প্ৰচিকিউশ্যন লয়াৰ, আমাৰ যিটো চৰকাৰী উকিল,
তেওঁ বস্তুটো ভালকৈ প্ৰেজেণ্ট কৰিব লাগে বহু ক্ষেত্ৰত দেখা যায় চৰকাৰী উকিল একদম নীৰৱ হৈ থাকে আছামীৰ উকিলেহে কোৰ্টত দবদবাই থাকে কিন্তু আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযোগ উত্থাপন হয় যে দোষীজনৰ বিৰুদ্ধে যিসমূহ তথ্য যুগুতাব লাগে সেই তথ্য যুগুতোৱাত হেমাহি কৰাৰ কাৰণে বিলম্ব কৰাৰ কাৰণে দোষীয়ে উপযুক্ত শাস্তি নাপায় বা তেওঁৰ বিৰুদ্ধে যিখিনি তথ্য শাস্তি আদালতে প্ৰদান কৰিব লাগে প্ৰদান কৰিব নোৱাৰে উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত এই ক'ৰবাত এই আৰক্ষীয়ে ক'ৰবাত এটা সুৰুঙাৰি দিয়ে নেকি দোষীজনৰ পক্ষলৈ পেলাই মই এইটো ক'লোৱেই আপোনাৰ প্ৰথম কথা বহুত তদন্তকাৰী বিষয়া যিটো ইনভেষ্টিগেশ্যন অফিচাৰ কয় তেওঁলোকৰ এক্সপাৰ্টাইজ খুব কম এতিয়া অৱশ্যে যথেষ্ট শিক্ষিত ল'ৰা আহিছে আগতে এজন মেট্ৰিক পাছ বা আণ্ডাৰ মেট্ৰিক এজন মানুহও সাব ইন্সপেক্টৰ প্ৰমোশ্যন পাই সাব ইন্সপেক্টৰ হৈছিলে তেওঁ কেছবোৰ তদন্ত কৰিছিলে তেওঁ না আইনৰ কথা জানে না কিবা জানে আজিকালি এটা শিক্ষিত চাম নতুন পুলিচ ষ্টেচনত আহিছে তেওঁলোকে কিছু ইম্প্ৰুভ কৰিছে কিন্তু তেওঁলোকৰ অত্যন্ত ব্যস্ততাৰ বাবে ল এণ্ড অৰ্ডাৰ আৰু ইনভেষ্টিগেশ্যন দুইটা ছেপাৰেট নোহোৱাৰ বাবে এই বস্তুবিলাক তেওঁলোকে পুৰা মন দি কেছ ডায়েৰী লিখাটো সম্ভৱ নহয় ফলত বহুত লেখুনা থাকি যায় যিটো কাৰণত আদালতত এজন আসামী বাছি যোৱাৰ সম্ভাৱনা থাকে মই আপোনাৰ ওচৰলৈ পুনৰ আহিম মই বিনীতা শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ শেহতীয়াকৈ যিবোৰ ঘটনা সংঘটিত হৈ আহিছে সকলোৱে দুখ লগা আৰু আমি আচলতে বাতৰি পৰিৱেশন কৰিবলৈ সংকোচ লাগে যদিও আমি উপায় নাই আমি ৰাইজৰ স্বাৰ্থত খবৰটো জনাবৰ কাৰণে বাতৰি পৰিৱেশন কৰোঁ দেখা গৈছে যে শেহতীয়াকৈ যিবোৰ হত্যাকাণ্ড বা আত্মহত্যাৰ কথা পোহৰলৈ আহিছে সেই আটাইবোৰ কিন্তু প্ৰেমজনিত ঘটনা শেহতীয়াকৈ আমি উদাহৰণ হিচাপে ধৰিব পাৰোঁ এগৰাকী যুৱতীক দিন দুপৰতে হানিখুচি হত্যা কৰিলে চকুৰ সন্মুখত বহুকেইজন মানুহ সাক্ষী হৈ থাকিল কোনোবাই বাধা নিদিলে এগৰাকী 13 বছৰীয়া কিশোৰীক এজন বাছ ড্ৰাইভাৰে পলুৱাই লৈ গুচি গ'ল দুদিন নাপাত্তা হৈ থাকিল তাৰ পাছত ব্ৰহ্মপুত্ৰত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হ'ল এই গোটেই বিষয়খিনি যদি চালি জাৰি চোৱা হয় অধিকাংশ খবৰেই কিন্তু প্ৰেমজনিত ঘটনা হয় এইটো ক্ষেত্ৰত যিটো আমাৰ কানেকশ্যন ন আমাৰ ধৰি লওক ফেমিলিৰ লগত প্ৰত্যেকটো মেম্বাৰৰ লগত আমাৰ যিটো কানেকশ্যন সেই কথাটো বহুত মন কৰিবলগীয়া যে আমি যদি এতিয়া সৰু ছোৱালীজনী যাৰ লগত গ'ল সেই ঘটনাটো আমি সকলোৱে জানো যদি তাই কি এইটো হ'বও পাৰে নহ'ব পাৰে কিছুমান কথা আমি অলপ স্পেকুলেটিভো হয় গতিকে সেইটোত ইমান কমেণ্ট দিবলৈ মই বাৰু যোৱা নাই কিন্তু এইটো কথা হয় যে আমাৰ ঘৰুৱা পৰিৱেশত আমাৰ ইজনৰ সিজনৰ প্ৰতি বিশেষকৈ যদি আমাৰ লগত যদি আমাৰ শিশু আছে আমাৰ কানেকশ্যনটো কেনেকুৱা যে ফেমিলি ইণ্টাৰেকশ্যন পেটাৰ্ণটো কেনেকুৱা যে প্ৰত্যেকজন মানুহৰ লগত কথা পাতে নে নাপাতে নে বৰ বেছি আজিকালি ডিছফাংচনেল ফেমিলিৰ সংখ্যা খুব বাঢ়ি গৈছে বিশেষকৈ মই ধৰি লওক এগৰাকী মনস্তত্ববিদ হিচাপে মই পাই থাকোঁ মোৰ ক'বলৈ বেয়া লাগে কিন্তু এইটো একদম সঁচা কথা যে ফেমিলি বহুত ক্ষেত্ৰতে দেখা যায় যে বহুত ডিছফাংচনেল ফেমিলি মই পাওঁ গতিকে যদি আমি ইজনে সিজনৰ লগত কানেকশ্যন ফিল নকৰোঁ তেতিয়া ডেফিনেটলি ডাঙৰে হওক বা সৰুৱে হওক বেলেগ মানুহৰ লগত কাৰণ আমি ছ'চিয়েল বিং হয় ন আমি মানুহৰ লগত থাকি ভাল পাওঁ আমাক ভেলিডেশ্যন লাগে প্ৰত্যেককে লাগে এক্সটাৰ্নেল ভেলিডেশ্যনো কেতিয়াবা ইম্পৰ্টেণ্ট হয় বহুত ক্ষেত্ৰত তাতে আকৌ আমাৰ ইমান বেছি ষ্ট্ৰেছ যিটো যান্ত্ৰিক জীৱন আমি সকলোৱে যিটো আমি জীয়াই আছোঁ সেই আমি থাকিবই লাগিব তেনে ক্ষেত্ৰত যদি এজন কৈশোৰ বা শিশু কৈশোৰৰ ক্ষেত্ৰত আকৌ আৰু এটা কথা চাব লাগিব যে তেওঁলোকৰ আকৌ কি হয় যে এই সময়খিনিত বহুত চেঞ্জেছ হয় হৰমনেল চেঞ্জেছ হ'ব শাৰীৰিক চেঞ্জেছ হ'ব মানসিক চেঞ্জেছ হ'ব গতিকে তেওঁলোকৰ এনেও অলপ ফ্ৰাষ্ট্ৰেশ্যন বাঢ়ি থাকে তেনে ক্ষেত্ৰত তাহাঁতৰ আৰু এক্সট্ৰাকৈ যদি ধৰি লওক ষ্ট্ৰেছ থাকে আৰু যদি আমি সেই ষ্ট্ৰেছ টলাৰেঞ্চ বা ষ্ট্ৰেছ যিটো হেণ্ডেল কৰিব পৰা কেপাচিটি যদি নাথাকে তেতিয়াহ'লে ক্ৰাইম হ'বই তেতিয়াহ'লে গতিকে আমি সেইটো সৰুৰ পৰাই সিহঁতক আমি এই বস্তুটো দেখাব লাগিব যে কেনেকৈ ষ্ট্ৰেছ হেণ্ডেল কৰিব লাগে আৰু যিটো ধৰি লওক আপুনি ক'লে মাত্ৰ যে প্ৰেমজনিতটো আমি দেখা পাইছোঁ কিন্তু বা এতিয়াৰ কথা নহয় এইবোৰ ক্ৰাইম ছাৰেও জানিব ছাৰে কৈছেও গতিকে আমি হয়তো এনেকুৱা ধৰণৰ ঘটনা আগৰ পৰাও চলি আহিছে কিন্তু এতিয়া আমি দেখা পাইছোঁ আমি এতিয়া গম পাইছোঁ আমি এতিয়া অৱগত হৈছোঁ এনেকুৱা ধৰণৰ ঘটনাৰ ওপৰত কিন্তু ইয়াৰ কাৰণ আৰু এটা হ'ব পাৰে নেকি যে মোবাইল আমি অলপকৈ উল্লেখ কৰিছে এই মোবাইলৰ কাৰণে ধৰা যে এখন ঘৰত 4জন লোক আছে দিনটো তেওঁলোকে বিভিন্ন কাৰণত ব্যস্ত হৈ থাকে ল'ৰা ছোৱালী স্কুললৈ যায় মাক দেউতাক অফিচলৈ যায় কিন্তু ঘৰলৈ ঘূৰি অহাৰ পাছৰ যিখিনি সময় তেওঁলোকৰ মাজত প্ৰত্যেকেই নিজক লৈ ব্যস্ত হয় এয়াও এটা কাৰণ হ'ব পাৰে নেকি এবছলিউটলি আৰু ছ'চিয়েল মিডিয়াৰ নেগেটিভ ইম্পেক্ট হয় বহুত এইটো এটা ডাঙৰ এটা সমস্যা হৈ পৰিছে কাৰণ আমি এনি টাইম ছ'চিয়েল মিডিয়াত আমি কি দেখা পাই থাকোঁ কাৰণ তাতেতো কোনো ফিল্টাৰ নাই ন তাতে ধৰি লওক ইমান ভাইলেঞ্চত যদি আমি এনি টাইম এক্সপ'জাৰ পাই থাকোঁ আমিতো তথাপিতো ডাঙৰ মানুহ কিন্তু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত কেনেকুৱা ধৰণৰ ইম্পেক্ট হ'ব কাৰণ তেওঁলোকে ক্ৰাইম হোৱাটো দেখিছে
তাৰ পিছৰখিনি তাহাঁতে নাজানিবও পাৰে আমি কি দেখাই আছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট গতিকে পেৰেণ্টেল ছুপাৰভিজনটো খুব ইম্পৰ্টেণ্ট হয় যে কি চাই আছে ল'ৰা ছোৱালীয়ে কেনেকুৱা ধৰণৰ মানে কণ্টেণ্ট আৰু ইনএপ্ৰপ্ৰিয়েট কণ্টেণ্ট বহুত বেছিকৈ দেখা পোৱা যায় গতিকে সেইবিলাক বস্তুত অলপ চকু দিব লাগিব আৰু সেইবিলাকো কাৰণ হ'ব পাৰে সেইবিলাকে কেনেকুৱা ধৰণৰ বিকাৰৰ সৃষ্টি কৰিব পাৰে মগজত একো ঠিক নাই মই পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ ভাৰ্চুৱেল পৃথিৱীখনত বেছিকৈ জড়িত হৈ পৰাৰ কাৰণে আমি ইজনে সিজনৰ মাজত যে ব্যৱধান বৃদ্ধি পাইছে এই ব্যৱধান বৃদ্ধিয়ে আমাৰ অপৰাধ প্ৰৱণতাৰ অন্যতম কাৰণ বুলি ভাবে নেকি সেইটোতো হয়েই এতিয়া ধৰক আপোনাৰ এটা ফেমিলি আৰু ফেমিলি ইজ দ্য ইউনিট অফ দ্য ছ'চাইটি গতিকে ফেমিলিৰ পৰাই আমি আৰম্ভ কৰিব লাগিব আমি ছ'চাইটি বুলি ক'লে যে ছ'চাইটিখন কুই ছ'চাইটি বিগাৰ ছ'চাইটি এতিয়া ধৰক ডক্টৰসকলৰ এটা ছ'চাইটি শিক্ষকসকলৰ এখন ছ'চাইটি বা লাটমণ্ডলসকলৰ এখন ছ'চাইটি এই কথাবিলাক বা শিল্পী সাহিত্যিকসকলৰ এখন ছ'চাইটি বুলি কওঁতে কিন্তু আমাৰ এটা সূক্ষ্ম স্তৰত আমি গুচি যাওঁ কিন্তু আমি যিটো বিগাৰ এটা ডাইমেনশ্যন ছ'চাইটিৰ সেই ছ'চাইটিৰ কনচেপ্টটো কিন্তু এতিয়া আমাৰ নাই গতিকে আমি ভাবোঁ যে আমাৰ যিটো মৰেলাইজেশ্যন বা মৰেল যিটো আমাৰ যিটো আপোনাৰ মৰেল যিটো আমাৰ যিটো আদৰ্শ সেই মৰেল ইট মাষ্ট ষ্টাৰ্ট ফ্ৰম দ্য ফেমিলি আৰু ফেমিলি ইজ দ্য ইউনিট অফ দ্য ছ'চাইটি গতিকে আমি গোটেই যিকোনো আমাৰ জাৰ্ণিটো কিন্তু আৰম্ভ ফেমিলিৰ পৰাই হ'ব গতিকে ফেমিলিত আমি দেখিছোঁ বহুত ক্ষেত্ৰত তেওঁলোকক ইংলিছ এডুকেশ্যন দিছে আৰু মাক দেউতাকে আপোনাৰ ল'ৰাই অসমীয়া ক'ব নোৱাৰা বুলি কৈ পেলাই গৌৰৱবোধ কৰিছে গতিকে এনেধৰণৰ এই যিটো অৱক্ষয় নিজৰ জাতিগত চিন্তা নিজৰ বৃত্তিগত চিন্তা বা নিজৰ আদৰ্শগত চিন্তা তাৰ ক্ষেত্ৰত যিটো স্খলন সেই স্খলনটো কিন্তু হৈছে আৰু ইয়াৰ ফলত এনেকুৱাও হৈছে যে ধৰক আপোনাৰ আমি আমাৰ দেউতাক পিতা বুলি মাতোঁ বা দেউতা বুলি মাতোঁ আমি এনেকৈ মাতোঁ এতিয়া এনেকুৱা এটা আদৰ্শও মই দেখিছোঁ য'ত ল'ৰাই দেউতাকক নিজৰ নাম কাঢ়ি মাতিছে আপোনাৰ যে দেউতাকৰ যিটো নাম সেই নামত তেওঁ চিঞৰি মাতিছে মাকক নিজৰ নামত মাতিছে আপোনাৰ এইটোতো আমি দেখিছোঁ গতিকে এইটো আমি কি গ্ৰহণযোগ্য হয় জানো আমাৰ এইটো আমাৰ কি নতুন প্ৰজন্মৰ পূৰ্বৱৰ্তী যিটো আপোনাৰ প্ৰবীণসকলৰ প্ৰতি প্ৰবীণসকলৰ প্ৰতি শ্ৰদ্ধা সূচক কথাবিলাক হ'ল নেকি আপোনাৰ এই কথাবিলাক হৈছে আৰু এতিয়া আগতে এনেকুৱা এটা আছিল যে আমি মোৰ দেউতাৰ সৰু ভণ্টিক মই পেহী বুলিছিলোঁ মোৰ মাৰ সৰু ভণ্টিক মই মাহী বুলিছিলোঁ বা মহা বুলিছিলোঁ বা এই ধৰণৰ সম্পৰ্কবিলাক কিন্তু লাহে নাইকিয়া হৈ আহিছে কমপ্লিটলি নাহি পেলাই এটা শব্দ লৈছে আন্টি আৰু গতিকে এনেধৰণৰ কথাবিলাকো কিন্তু আমাৰ ওপৰত যে কোনো প্ৰভাৱ বিস্তাৰ কৰা নাই সেইটো কথা নহয় প্ৰভাৱ বিস্তাৰ কৰিছে আৰু ইতিমধ্যে আমাৰ বন্ধুবৰ তেখেতে কৈছে যিটো আইনৰ যিটো সুৰুঙাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মই এইটো কথা মই যে উপলব্ধি কৰিছোঁ এইটো নহয় তেখেতে উপলব্ধি কৰিছে আৰু আজি কিছুদিন আগতে ধৰক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এখন সভাই পাতিছিল তাতে এছেম্বলি হাউচত যে তাত আপোনাৰ অ'চিসকলক আৰু অ'চিসকলক লৈ পেলাই কৈছে যে আপোনালোকে ৰিপৰ্টবিলাক সোনকালে কেলৈ নিদিয়ে চাম টাইম মাষ্ট বি ফিক্স যে এটা যদি ক্ৰাইম এটা হৈছে সেই ক্ৰাইমৰ উইদিন 3 মান্থছ বা 90 দিনৰ ভিতৰত আপুনি ইনভেষ্টিগেশ্যন কৰি পেলাই এটা ৰিপৰ্ট দিব লাগে কিন্তু এটা কনভিকশ্যন হোৱাৰ পাছত যদি বছৰকে যদি সেইটো কোনো তাৰ ৰিপৰ্টেই নাযায় তেতিয়াহ'লে আইনৰ দৃষ্টিত কি হ'ব তেওঁৰ কোনো দোষেই নাই গতিকে তেওঁ আপোনাৰ আণ্ডাৰ ট্ৰায়েল হৈ কেলৈ থাকিব আপোনাৰ ডেফিনেটলি হি উইল বি কাম আণ্ডাৰ দ্য এয়াৰ ফ্ৰী এয়াৰ গতিকে এই কথাবিলাকো হৈছে আৰু লগতে আপোনাৰ যিটো মেডিকেল যিটো ডিপাৰ্টমেণ্ট আৰু তেওঁ এই কথাটো কৈছে যে আমাৰ তেখেতসকলৰ যিটো নেগলেক্ট যে তেখেতসকলে ইতিমধ্যে ব্যাখ্যা কৰিছে আমাৰ বন্ধুবৰ যে বহুত উকিলে তাৰ ল এণ্ড অৰ্ডাৰত ব্যস্ত থাকে আৰু তাত ইনভেষ্টিগেশ্যন এই দুটা কিন্তু ছেপাৰেট কৰাটো উচিত বুলি মই ভাবোঁ আৰু ইতিমধ্যে আমাৰ ধৰক ভাৰত চৰকাৰেও এটা কাম এটা এই কথা যে উপলব্ধি কৰা নাই এইটো কথা নহয় যে এটা CRPC বা IPC বা CPC এই কথাবিলাক কিন্তু তেখেতসকলে কিন্তু পৰিৱৰ্তন কৰাৰ এটা প্ৰয়োজনীয়তা বোধ কৰিছে কাৰণ এইবিলাক কিন্তু ব্ৰিটিছসকলে বনাই যোৱা আৰু ব্ৰিটিছসকলে নিজৰ সুবিধাৰ কাৰণে বনোৱা গতিকে সেই কথাবিলাক কিন্তু আমি অলপ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন আছে আৰু এতিয়া আমি আৰু আমাৰ যিটো নতুন প্ৰজন্মৰ ৰাজনীতিকৰ কথা দেখিছে যে তাত ইমান টকা দিলেহে আপোনাৰ মই ভোটটো পাম এনেধৰণৰ কথা কি মৰেল ডিপ্ৰেশ্যন যিটো মৰেল ডিপ্ৰেশ্যন মৰেল যদি ইভেন ইফ আই হেড চাম এমাউণ্ট অফ মানে মৰেল মানে যিটো ফাৰ্ভাৰ ইন মি সেইটো দ্যাট ইজ অলছ' বিং ডেষ্ট্ৰয়ড গতিকে সেই কথাটো এটা ধ্বংসমুখিতা ফালে সি অগ্ৰসৰ হৈছে বুলি মই ভাবিছোঁ মোৰ নিজস্ব এটা ব্যক্তিগতভাৱে যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ভিত্তিতে এই কথাখিনি ক'বলৈ পাৰি হয় নিশ্চিতভাৱে বিভিন্ন বিষয়ত দেখা পোৱা যায় যে আমি যান্ত্ৰিকতা পৃথিৱীখনত যিমানেই প্ৰতিযোগিতামূলক পৃথিৱীলৈ আমি দৌৰি আছোঁ নিজকে নিয়োজিত কৰি আছোঁ সিমানেই আমি ইজনে সিজনৰ পৰা ক্ৰমান্বয়ে আঁতৰি আহি গৈ আছোঁ আৰু যেতিয়াই আমি পুনৰবাৰ যেতিয়া আগতে উল্লেখ কৰিছোঁ যেতিয়া আমি ঘৰলৈ আহোঁ বিচনাখনত পৰোঁ মাকেই হওক বা দেউতাকেই হওক বা শিশুটোৱেই হওক কোনে কি কৰিছে কোনে কি খাইছে বৈছে কোনে কি পঢ়িছে বা কি চাইছে
কাৰো তাত চাবলৈ অকণো সময় নাই, কেৱল মাত্ৰ মোবাইল ফোন। মই মুকুল শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? হয়, এইটো কথা এটা মোবাইল ফোনৰ বা যিটো গুগলৰ শুভ দিশ অশুভ দিশ দুয়োটাই আছে। আটাইতকৈ ডাঙৰ অশুভ দিশৰ প্ৰথমটো হৈছে ই আমাৰ পৰস্পৰৰ লগত সম্পৰ্কটো নাইকিয়া কৰি দিছে, শেষ কৰি দিছে। এতিয়া মই যদি মোৰ ল'ৰাৰ লগত কথা পাতিবলৈ যাওঁ, মই 10 মিনিট মানে ৰ'ব লাগিব, 1 মিনিট 2 মিনিট। মানে সি ঠিক কৰে, মোৰ পৰা অলপ গালি চালি খাই কাৰণে ঠিক কৰে। মেক্সিমাম সময় তেওঁলোকৰ কোনো বন্ধুও নাই, লগ ভাগো খুব কম, অকল মোবাইলটো লৈয়ে ব্যস্ত হৈ থাকে। কিবা ৰিলেশ্যন আছে, কোনোবা মই যদি কওঁ যে কোনোবা আহিছে, তোমাৰ খুৰা আহিছে, তোমাৰ মামা কোনোবা আহিছে, আহিব তললৈ আহি নমস্কাৰটো দি কেতিয়া আকৌ ভিতৰলৈ গৈ মোবাইলটো চাওঁগৈ, এই দান্দাতে থাকিব। এইটো কেৱল মোৰ ক্ষেত্ৰতে কথা নহয়, এইটো সকলোৰে ক্ষেত্ৰত কথা। মোবাইলত সুদিশ ভাল দিশো আছে, বেয়া দিশো আছে। গাৰ্জেনে এইটো আঙুলিয়াব লাগিব, কোনবিলাক ভাল দিশ, কোনবিলাক বেয়া দিশ, কোনবিলাক চাব লাগে, কোনবিলাক চাব নালাগে। আৰু আটাইতকৈ ডাঙৰ কথা গাৰ্জেনৰ প্ৰভাৱ। আমাৰ অসমীয়াত কথা আছে যে বায়নৰ ঘৰত মেকুৰীয়েও গান গায় বুলি কয়, যি মানে ঢোল বজাই বায়ন যিটো কয়, তেওঁৰ ঘৰত মানে হেৰি কৰে, তেখেতৰ ঘৰত মেকুৰীয়েও গান গায়। আৰু গতিকে এটা পৰিয়ালত সুস্থভাৱে চলিবলৈ হ'লে সন্তান আদৰ্শৱান হ'ব লাগে। এটা পৰিয়ালৰ মাক আৰু দেউতাক দুইজনৰে পৃথক পৃথক ৰুল আছে। ক'ৰবাত যদি এটা মাকে ভুল কৰে, সেইটোৰো প্ৰভাৱ এটা বেলেগ ধৰণে পৰিব, দেউতাকে ভুল কৰিলেও এটা প্ৰভাৱ বেলেগ ধৰণে কৰিব। আৰু বিশেষকৈ ল'ৰা মাকৰ লগত যিমানেই নাথাকক, ফ'ল' কিন্তু দেউতাকে কৰে। দেউতাকে কি কৰিছে কি নকৰিছে সেইখিনিকে ফ'ল' কৰে। গতিকে সমাজ এখন সংগঠিত কৰাত পিতৃ আৰু মাতৃ দুয়োজনৰে সমান ভূমিকা, দায়িত্ব সমানে থাকিব, ভূমিকা সমানে থাকিব। মই বিনীতা শৰ্মা আপোনাৰ ওচৰলৈ আহিছোঁ। দেখা যায় যে বৰ্তমান যেতিয়াৰ পৰা মোবাইল ফোনৰ প্ৰচলন বেছিকৈ হৈ আহিছে, দেখা পোৱা গৈছে যে শিশুটিক কিবা প্ৰকাৰে মোবাইলটো হাতত দি তাৰপৰা এৰা খাব লাগে, কিবা এটা লগাই দিব লাগে। ই ভাত খোৱা সময়তেই হওক বা বিভিন্ন কাম কৰি থাকোঁতেই হওক, যে মোবাইলটোত লগাই দিব, কিবা এটা চাব, আৰু এইফালে মাক বা দেউতাকে নিজে ব্যস্ত হৈ থাকিব। ইও এটা উপসৰ্গ নেকি? হয়, উপসৰ্গ বুলি ক'লেতো সেইটোৱে যে ল'ৰা ছোৱালী মানে মোবাইলটো নহ'লে একেবাৰে ভাতো নোখোৱা হ'ব। মানে তাহাঁতে এক্টিং আউট বুলি কয়, মানে যে খুব বেছিকৈ মানে কান্দা কাটা কৰিব আৰু খিংখিঙীয়া হৈ পৰিব। কিছুমান মোবাইল এডিকশ্যনৰ আমাৰ কিছুমান উপসৰ্গ থাকে। গতিকে তাৰে ভিতৰতে এইটোৱেই যে মানে মোবাইলটো এনি টাইম লগতে ৰাখিব, আৰু মোবাইলটো নাচালেও যদি চায়ো থকা নাই কিন্তু কিবা ন'টিফিকেশ্যন আছে নেকি বাৰে বাৰে চেক কৰিব। আৰু ক'তো একদম মনোযোগিতা কমি যাব বাকীবোৰ কামত, অকল মোবাইলতে ব্যস্ত। গতিকে সেনেকুৱা ধৰণৰ উপসৰ্গ থাকে। আৰু লগতে এটা কথা, মই পেৰেণ্টেল কাউন্সেলিঙত মই এটা বস্তু কওঁ যে 3টা R। প্ৰথম কথা হৈছে কি যে অথৰিটেটিভ পেৰেণ্টিং, যিটো মানে একদম পৰিমাণৰ মানে যিটো ডিচিপ্লিন আৰু লগতে মৰম, এফেকশ্যনো লাগিব আমাক, একদম বেলেঞ্চড ৱেত কৰিব লাগিব, যিহেতু অথৰিটেটিভ পেৰেণ্টিং ষ্টাইল বুলি কয়, য'ত নেকি আমি ডিচিপ্লিনো শিকাম আৰু মৰমো কৰিম ল'ৰা ছোৱালীক। আৰু তাৰ উপৰি 3টা R, তাৰমানে হৈছে কি, এটা হৈছে ৰেছপনচিবল বিহেভিয়াৰ, আৰু এটা হৈছে ৰেচনেল, আৰু লগতে হৈছে ৰেছপেক্ট। এই 3টা বস্তু ল'ৰা ছোৱালীক শিকাব লাগিব। কিন্তু কেনেকৈ শিকাব সেইটো ডাঙৰ প্ৰশ্ন নহয় জানো? কাৰণ আমি ক'লে যে ল'ৰা ছোৱালীয়ে শিকিব সেইটো নহয়, আমি নিজে আগতে এইটো কৰি দেখাব লাগিব যে আমি সিহঁতকো ৰেছপেক্ট কৰিব লাগিব। অকল নৱপ্ৰজন্মক আমি দুখ দি থাকিব পাৰোঁ, কিন্তু নৱপ্ৰজন্মৰ ফালৰ পৰাও আমি ভাবি চাব লাগিব। আমি সিহঁতক ৰেছপেক্ট কৰিলে সিহঁতেও আমাক সমানে ৰেছপেক্ট কৰিব। গতিকে ৰেছপেক্ট কৰাৰ লগতে যিটো ৰেছপনচিবল বিহেভিয়াৰ, কাৰণ মোবাইলটোতো লাগিবই। মোবাইলটো এখন কটাৰীৰ নিচিনা। যেনেকৈ এখন কটাৰী আমি ঘৰত চব্জি কাটিব আমাক লাগিব, আমি ভাত বনাব আমাক লাগিবই, ঠিক তেনেকৈ সেইটোৰে আমি কিবা এটা ক্ৰাইমো কৰিব পাৰোঁ। একেধৰণৰ মোবাইল আমাক লাগিব। বহুত ক্ষেত্ৰত ভাল হয়, ছাৰেও কৈছে এতিয়া, কিন্তু বহুত ক্ষেত্ৰত আমাৰ যদি সেইটো এডিকশ্যনত আসক্তিত পৰিণত হয় তেতিয়া বহুত বেয়া হ'ব। গতিকে আমি সেই ৰেছপনচিবল বিহেভিয়াৰ, যে তুমি কিমান সময় মোবাইল ইউজ কৰিবা, আৰু আজিকালি মোবাইলত ডিজিটেল ৱেলবিং এপ থাকে, যিহেতু আমি পেৰেণ্টছে আমি চাব পাৰোঁ যে কিমান সময় চাইছে। গতিকে সেনেকুৱা ধৰণৰ ফিল্টাৰো আমি ইউজ কৰিব পাৰোঁ যদি কিবাকিবি এপ আছে আজিকালি। গতিকে সেই বস্তুটো যে তুমি ৰেছপনচিবল হোৱা, আই ট্ৰাষ্ট ইউ, এই বস্তুটো আমি সিহঁতক দিব লাগিব। আৰু সেইটো আমি নিজে সেইটো আৰ্হি হৈ দেখাব লাগিব যে আমিও ঘৰলৈ গৈ পেলাই কিমান সময় মোবাইল ইউজ কৰিছোঁ, আমাক ল'ৰা ছোৱালী নিজে চাই থাকিব ন। গতিকে
সেইটো উপসৰ্গ হয় যে আমি ধৰি লওক মাতৃ পিতৃয়ে মোবাইলটো দি পেলাই সহজে, কাৰণ তেওঁলোকো ষ্ট্ৰেছত থাকে, সহজে কামবোৰ হৈ যায় তেনেকৈ, কিন্তু এট দ্য ছেইম টাইম সেই পেইনটো পেৰেণ্টছেও ল'ব লাগিব আৰু তেওঁলোকক সেই ইম্বাইবটো কৰাব লাগিব যে ৰেচপেক্ট, ৰেছপনচিবল বিহেভিয়াৰ, ৰেচনেল, সেইখিনি হ'বলৈ শিকাব লাগিব। আপোনাক মোৰ আৰু এটা কথা সুধিবলগীয়া আছে যে এগৰাকী মনস্তত্ত্ববিদ হিচাপে যিহেতুকে আজিকালি মানুহৰ সহনশীল গুণটো একেবাৰে নাইকিয়া হৈ গৈছে। ইয়াৰ আঁৰৰ বিষয়টো কি বুলি ভাবে আপুনি? কিহৰ কাৰণে মানুহ আজিকালি অসহনশীল? কিবা এটা কথা ক'লে যেনে মানুহে খিৰিং কৰি উঠে, একেবাৰে সহনশীল একেবাৰে নহয় আজিকালি। সেইটোৱে মানে ফ্ৰাষ্ট্ৰেশ্যন টলাৰেঞ্চ ন, সেইটো আমি যিটো সৰুতেই ডিলেড গ্ৰেটিফিকেশ্যন বুলি এটা কথা থাকে যে মানে কিবা এটা লগাৰ লগে লগে কিবা এটা লাগিলে আমি যদি দি দিওঁ, সেইটো আমি সৰুৰ পৰাই ল'ৰা ছোৱালী শিকে যে তেতিয়া ফ্ৰাষ্ট্ৰেশ্যনটো টলাৰেট কৰিব নোৱাৰা হয়। আৰু যদি এতিয়া ডাঙৰৰ ক্ষেত্ৰত ভাবিব যাওঁ, ইমান বেছি ষ্ট্ৰেছ, সেই ষ্ট্ৰেছটো যদি আমি হেণ্ডেল নকৰোঁ, যদি আমি ইম'চনেল ৰেগুলেশ্যনটো যদি ভালকৈ কৰিব নাজানো, কাৰণ ইম'চন চব ইম'চনে নৰ্মেল, খং উঠা, দুখ লগা, ভয় লগা বা হিংসা লগা, ঈৰ্ষা লগা, চব নৰ্মেল হয়। মানে এনেকুৱা নহয় যে এইটো বেয়া, এইটো ভাল, সেনেকুৱা কথা নহয়। আমাৰ চব ধৰণৰ ইম'চন আমাৰ আহিব পাৰে, আৱেগ আহিব পাৰে, কিন্তু আমি জানিব লাগিব যে সেই আৱেগবোৰ আহিব আৰু যাব। আমি যদি সেইটো প্ৰচেছ কৰিব নাজানো, তেতিয়া আমাৰ এনেকুৱা ধৰণৰ মানসিক যিটো পৰিস্থিতি, মানে মেণ্টেল হেল্থ ইছ্যুজ আহিব পাৰে, যে খুব খিংখিঙীয়া হৈ যাব পাৰে। সেইটোত মানে মেণ্টেল হেল্থটো জড়িত আছে। আৰু আমি ধৰি লওক এতিয়া যদি কোনোবাই খং কৰে, তেতিয়া যদি আমি ক'ব যাওঁ যে মেণ্টেল হেল্থটো আপুনি অলপমান কেয়াৰ লওক, তেতিয়াহ'লে সেইটোতো বেয়া পাব, কাৰণ মেণ্টেল হেল্থৰ লগত বহুত ষ্টিগমা এটাচ্ড আছে ন। গতিকে আমি খুলি ক'ব লাগিব সেইটো বিষয়লৈ, যে আমি এইটো বুজিব লাগিব প্ৰথম কথা, যে সেই সহনশীলতা যদি একেবাৰে নোহোৱা হৈছে, তাৰমানে আমাৰ কিবা এটা, আমি ষ্ট্ৰেছ হেণ্ডেল কৰাত আমাৰ অলপমান আমি বিচক্ষণ নহয় ডেফিনেটলি। মানে নিজৰ মাইনাছটো, নিজৰ যিটো বিয়োগাত্মক দিশটো নিজে চালি জাৰি চাব লাগিব আৰু নিজে ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব আপোনাৰ মতে। হয়, কাৰণ কিয় মানসিকভাৱে সুস্থ মানে এইটোৱেই যে আমি আমাৰ নিজকে পৰীক্ষণ কৰিব পৰা আমাৰ ক্ষমতাটো থকাটো এটা মানসিকভাৱে সুস্থ হোৱাৰ এটা লক্ষণ। যদি মানসিকভাৱে আমি সুস্থ নহয়, তেতিয়াহ'লে আমি নিজৰ বিহেভিয়াৰ, নিজৰ আমাৰ ভাৱধাৰা আমি পৰীক্ষণ কৰিব নোৱাৰিম। গতিকে যদি আমি এইটো পৰীক্ষা কৰিব পাৰিছোঁ, আমি চাব পাৰিছোঁ, নিজকে আমি ৰিফ্লেক্ট কৰিব পাৰিছোঁ, আমি ভালকৈ মন কৰি পেলাই আমি বুজি পাইছোঁ যে এইটো দিশত মোৰ অলপমান মানে ফ্ৰাষ্ট্ৰেশ্যন বাঢ়িছে, মই সহ্য কৰিব পৰা নাই, খুব খিংখিঙীয়া হৈ পৰিছোঁ, তাৰমানে সেইটো নিজে চালি জাৰি চাই পেলাই মই তাৰ ওপৰত কিবা এটা ব্যৱস্থা লৈছোঁ, তাৰমানে মই মানসিকভাৱে সুস্থ। নিশ্চিতভাৱে। মই পুনৰবাৰ পাঠক ছাৰৰ ওচৰলৈ আহিছোঁ। দেখা গৈছে যে আপুনি অলপ আগতে আপুনি নিজে উল্লেখ কৰিছিল যে আমি আজিকালি প্ৰায়ে নিজৰখিনি এৰি আনৰখিনি বেছিকৈ গ্ৰহণ কৰিবলৈ চাওঁ। আপুনি আগতে ক'লে যে ডেড বুলি মাতে, নিজৰ দেউতাকক নাম কাঢ়ি মাতে, মানে নিজৰ সভ্যতা সংস্কৃতি বাদ দি পাশ্চাত্য সভ্যতা সংস্কৃতিকে বেছিকৈ আকোৱালি ল'বলৈ বিচাৰিছোঁ। সেইটো আপুনি উল্লেখ কৰিলেই। তাৰ লগতে মই আৰু দুটা কথা যোগ দি দিওঁ যে নিজকে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰাৰ যিটো প্ৰতিযোগিতা আজিকালি, আৰু যান্ত্ৰিকতাৰ যুগটোত নিজকে ইমানেই ব্যস্ত হৈ পৰিছে নিজকে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ, যে সেইটো ক'ৰবাত নেপালে নিজকে বেছি হতাশাত ভোগে, যাৰ কাৰণে এনেবোৰ ঘটনা সঘনাই ঘটিবলৈ লৈছে নেকি? আপুনি মাইকটো অকণ লৈ লওক। এতিয়া কিন্তু এম্বিশ্যন বা যিটো ৱাইল্ড ডিজায়াৰ বুলি মই কৈছোঁ শব্দটো, ৱাইল্ড ডিজায়াৰ কিন্তু খুব বৃদ্ধি পাইছে। যে আমি এটা ৱাইল্ডনেছ, আমাৰ মাজত এটা ইনষ্টিংছ, সেই ইনষ্টিংচুৱেলিটি আমাৰ যিখিনি আছে সেইখিনি কিন্তু এতিয়া এটা অৱদমিত অৱস্থাত আছে। আৰু সেইকাৰণে আমি নোপোৱা বস্তুখিনিকে পাব খোজোঁ, আৰু পোৱাৰ কাৰণে যথেষ্ট আপোনাৰ আজিকালি সুবিধা আছে, মোবাইল আছে, ছ'চিয়েল মিডিয়া আছে, যিটো আমি হয়তো এনেকৈ, আৰু আজিকালি চাওক আপোনাৰ যিটো আপোনাৰ আজিকালি ক্ৰিমিনেলিটি, আজিকালি ধৰক আপোনাৰ এই টকা পইচাৰ ক্ৰিমিনেলিটি, তাৰ নেপথ্যত কিন্তু আছে মোবাইলেই আছে, আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আছে। গতিকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছে, গতিকে আমি এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আমি এতিয়া নেচাৰেল ইণ্টেলিজেঞ্চৰ কথাটো পাহৰি গৈছোঁ। আপোনাৰ এতিয়া নেচাৰেল যিটো আমাৰ প্ৰকৃতিৰ পৰা যিটো আমাৰ শিক্ষা ল'ব লাগে, সেই কথাটো উই হেভ ফৰগটন। আনকি কবি ৱৰ্ডছথৰ নিচিনা কবিয়ে কৈছিল যে যিয়ে আপোনাৰ প্ৰকৃতিৰ পৰা শিকিব নোৱাৰে, তেওঁ কিতাপৰ পৰা শিকিব নোৱাৰে একো। গতিকে এই কথাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হয়। গতিকে মই ভাবোঁ যে আমাৰ ফেমিলিবিলাকৰ ব্ৰেকডাউনটো সেইকাৰণেই হৈছে। আৰু আজিকালি চাব, এটা পৰিয়ালত যদি 4জন ব্যক্তি আছে, পিতৃ, মাতৃ, পুত্ৰ, কন্যা যদি আছে, তেওঁলোকৰ খোৱা টাইম বেলেগ বেলেগ, থকাৰ ৰুম বেলেগ বেলেগ, তেওঁলোকে একেলগে যে আমি একেলগে বহি পেলাই আমি দুকাপ একেলগে চাহ খাওঁ, আপুনি সেই পৰিৱেশ আপুনি বিচাৰি নাপাব। আৰু এটা কথা, মোবাইলৰ কথা ইয়াত কোৱা হৈছে যে এতিয়া মানুহে কিন্তু লাহে লাহে মোবাইল ফোন নকৰা হৈছে, কাৰণ মোবাইলত ফোন কৰিলে মই মানুহজনক নাপাওঁ, বহুত বাৰ ফোন কৰাৰ পাছতহে মই মোবাইলত পাম। গতিকে সকলো বস্তুৰে এটা কিন্তু বিগিনিং আছে, এটা ডেভেলপমেণ্ট আছে, আৰু এটা এণ্ড এটা আছে। গতিকে এতিয়া আকৌ আমেৰিকাৰ নিচিনা, কানাডাৰ নিচিনা দেশবিলাকত কিন্তু আকৌ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিৰুদ্ধে কিন্তু এটা মুভমেণ্ট আৰম্ভ হৈছে। মুভমেণ্ট আৰম্ভ এইকাৰণে হৈছে যে কেৱল
artificial intelligence will make us artificial. Our mindset will be artificial. Our way of looking at things will be artificial. গতিকে আমাৰ এতিয়া মই দেশক ভাল পাব লাগে, পৰিয়ালক ভাল পাব লাগে, এই কথাটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে মোক নিশিকায়। সেইটো কাৰণে মোক ইম'চনেল ইণ্টেলিজেঞ্চ লাগিব। ইম'চনেল ইণ্টেলিজেঞ্চ, আই মাষ্ট লাভ মাই কাণ্ট্ৰি, আই লাভ মাই ছ'চাইটি, আই লাভ মাই পেৰেণ্টছ, আই লাভ মাই জুনিয়ৰ্ছ। এই কথাবিলাক কোনে শিকাব মোক? এই কথাবিলাকতো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চত নাই। আৰ্টিফিচিয়েল সেই কথাবিলাক নিশিকায়। গতিকে এনেধৰণৰ আমাৰ বহুত শিক্ষাৰ ক্ষেত্ৰতো কিন্তু বহুত লোপহোলছ আমাৰ আছে। আৰু বিদ্যালয় বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় এই কথাবিলাকৰ কিন্তু গুৰুত্ব নাই। গুৰুত্ব আছে কেৱল নম্বৰ, তুমি কিমান পাৰ্চেণ্ট পাইছা, আৰু সেইটোৱে জানে ইট ইজ দ্য ডিচাইডিং ফেক্টৰ অফ গুড এডুকেশ্যন এণ্ড বেড এডুকেশ্যন। এনেধৰণৰ কথাবিলাকক কিন্তু বহুত ল'ৰা ছোৱালীক কিন্তু হতাশাগ্ৰস্ত কৰিছে। আৰু এনেকুৱাও এটা হৈছে যে যিয়ে আপোনাৰ হয়তো 70% পালে, তেওঁক আমি এখন স্কুটি দিলোঁ, আৰু যি 69% পাইছে হি ইজ ডিপ্ৰাইভড। এই কথাটোতো হৈছে। গতিকে তেওঁৰ মনত আমি কিমানজনে স্কুটি পালে, কিমানজনে স্কুটি নাপালে, নোপোৱাখিনিৰ মাজত যে গোটেইখিনি যে অপদাৰ্থ ছাত্ৰখিনি যে আপোনাৰ স্কুটি নোপোৱাখিনি, এই কথাটো নহয়। বহুত ক্ষেত্ৰত আপোনাৰ হৈছে কি যে মই নাপাব পাৰোঁ, কিন্তু আই এম বেটাৰ দেন হিম। এনেধৰণৰ কথাবিলাকো কিন্তু আছে। ঠিক প্ৰফিট যিটো ইণ্টেলিজেঞ্চৰ বা যাৰ যিটো মেধা শক্তিৰ যিটো আপোনাৰ প্ৰপাৰ ইভালুৱেশ্যন, সেই ইভালুৱেশ্যনৰ ক্ষেত্ৰও কিন্তু আমাক কিন্তু হতাশাগ্ৰস্ত কৰিছে। আৰু এতিয়াও কিন্তু তেওঁলোকৰ মাজত এটা ৱাইল্ড ডিজায়াৰ তেওঁলোকৰ মাজত এটা জাগ্ৰত নকৰাকৈ থকা নাই। আপুনি দুটা কথা উল্লেখ কৰিলে। এটা হ'ল কি আমি যিটো আপুনি উল্লেখ কৰিলে যে সমাজৰ পৰা লাহে লাহে আঁতৰি আহি আছোঁ নেকি, যাৰ কাৰণে এনেবোৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। আৰু যিটো কথা শেহতীয়াকৈ আপুনি ইভালুৱেশ্যনৰ কথা ক'লে, পাৰ্চেণ্টেজৰ কথা ক'লে, যে আজিকালি শিশুতকৈ পিতৃ মাতৃ বেছি প্ৰতিযোগিতাত নামা দেখা গৈছে। নাই, এইটো হয়। এতিয়া আপোনাৰ চাওক, এতিয়া আগতে কেনেকুৱা আছিল যে ক'ৰবাত দুৰ্গা পূজা পাতিছে, বিহু পাতিছে, মোৰ পৰা হ'লেও 100 টকা অন্তৰত চান্দা এটা লৈছিল। আজিকালি নলয়। আজিকালি যাব কি, কোম্পানীত যাব যে তোমালোকে মোক ইমান টকা দিব লাগিব, ইমান লাখ টকা দিব লাগিব। গতিকে এই যিটো অৰ্গেনাইজেশ্যন বা আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানবিলাকো কিন্তু জনসমাজৰ পৰা কিন্তু বিচ্ছিন্ন হৈ গৈছে। মোৰ পৰা যদি 100 টকা ল'লেহেঁতেন, মোৰ এটা ইনভলভমেণ্ট থাকিলেহেঁতেন, সেই ইনভলভমেণ্টটো কিন্তু মোৰ এতিয়া নাই। এতিয়া বিহু এটা পাতিছে লতাশিলত, মোৰ পৰা পইচা নলয়। কিয় নহয়? মই যিখিনি দি সেইখিনি তেওঁলোকৰ একো নহয়। গতিকে এই ধৰণৰ কথাবিলাকো আছে। আৰু তাত চৰকাৰেও হয়তো অনুদান দিছে। কিন্তু গতিকে হৈছে কি, আপুনি গোটেই ইউ হেভ টু এক্সামিন দ্য হোল গেমুট। গতিকে আমাৰ ছ'চিয়েল ছিষ্টেমটো কেনেকৈ চলিছে, সেই কথাবিলাকো কিন্তু আচলতে এই যিটো মৰেল ভেলুজ, এই মৰেল ভেলুজবিলাক কিন্তু লাহে 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 ই নিষেধ কৰি পেলাইছে বুলি মই ভাবোঁ। আৰু এনে এটা সময় আহিব যিটো সময়ত হয়তো আমাৰ ফেমিলিটো ইতিমধ্যে ব্ৰেকডাউন হৈছেই। ফেমিলি ব্ৰেকডাউন হৈ গৈছে আপোনাৰ। এতিয়া ডাঙৰ ভাতৃ, কনিষ্ঠ ভাতৃ তেওঁলোক একেলগে নাথাকে। আপোনাৰ একেলগে থকাটো যেন এটা আউটডেটেড ছিষ্টেম, ঠিক এই ধৰণৰ কথাবিলাক হৈছে। আৰু এতিয়া পুত্ৰ পুত্ৰী বা কন্যা তেওঁলোকে পিতৃ মাতৃৰ লগত নথকাটো এটা 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 ট্ৰেডিশ্যনত পৰিণত হৈছে। যদি থাকে, আমি সমাজে ভাবি যে তেওঁ বোধকৈ যোগ্য নহয়, সেইকাৰণে পিতৃ মাতৃৰ লগত আছে। গতিকে আমাৰ ভেলু ছিষ্টেমটো ছ'চিয়েলিও আছে, ইণ্ডিভিজুৱেলিও আছে, কালচাৰেলিও আছে। গোটেইখিনি ক্ষেত্ৰত কিন্তু ইয়াৰ গোটেই এটা সামগ্ৰিক যিটো এটা টোটেল ইম্পেক্ট আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত পৰিছে। আৰু যিসকলে ধৰক আজি এনেধৰণৰ কথাবিলাকত লিপ্ত হৈছে, সেই লিপ্ত সকল কিন্তু আচলতে এটা প্ৰজন্মৰহে। কিন্তু খুব এটা ধৰক আপোনাৰ আজি 70 বছৰীয়া ব্যৱসায় ব্যক্তিজনৰ ক্ষেত্ৰত এই কথাটো হোৱা নাই। আৰু এতিয়া এনেকুৱা এটা হৈছে যে পিতৃয়েও নিজৰ পুত্ৰক হত্যা কৰিছে, পুত্ৰই আকৌ নিজৰ পিতৃক হত্যা কৰিছে, পুত্ৰই মাতৃক হত্যা কৰিছে। এনেধৰণৰ কথাবিলাক এইটো হৈছে যে পিতৃ মাতৃৰ মাজৰ যিটো পবিত্ৰ সম্পৰ্ক, সেই সম্পৰ্কটো ক'ৰবাত নহয় ক'ৰবাত বিভিন্ন কাৰণত হয়তো সেইটো নিষেধ হৈ গৈছে। আৰু এই ড্ৰাগছৰ প্ৰভাৱৰ কথাটো কেতিয়াবা পাহৰি যাব নালাগিব যে ড্ৰাগছ খোৱা ছাত্ৰজনৰ কাৰণে বা ড্ৰাগছ খোৱা যুৱকজনৰ কাৰণে কোনো পিতৃও নহয়, কোনো পুত্ৰও নহয়, তেওঁৰ কোনো সম্পৰ্কৰ কোনো মূল্য নাই। গতিকে এই ড্ৰাগছৰ কথাটো কিন্তু আমি একেবাৰে পাহৰি যোৱাটো উচিত নহ'ব। মই মুকুল শইকীয়া আপোনাৰ ওচৰলৈ আহিছোঁ। সমগ্ৰ বিষয়টো এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে আপুনি কেনেদৰে চালিজাৰি চাব? সমগ্ৰ যদি বিষয় উত্থাপন হৈ আহিছে, ড্ৰাগছকে আদি কৰি বিভিন্ন বিষয় এটা পাঠক ছাৰে উল্লেখ কৰিলে, এগৰাকী আৰক্ষী বিষয়া হিচাপে আৰক্ষীৰ ভূমিকাটো কেনে হোৱা উচিত অপৰাধ নিৰ্মূল কৰাৰ ক্ষেত্ৰত? চাওক, ড্ৰাগছেই হওক, যি হওক, ড্ৰাগছ এটা মানে বৰ বিষ। ইয়াক আমি সমুলঞ্চে নিৰ্মূল কৰিব লাগে। ড্ৰাগছৰ কাৰণে কঠোৰ আইন আছে, NDPS এক্ট আছে বা অন্য বিভিন্ন আইন আছে, যিটো অতি কঠোৰ। কিন্তু তাত ধৰক যিবিলাকে ড্ৰাগছৰ বেপাৰ কৰে, মই আকৌ কৈছোঁ যে তদন্তকাৰী বিষয়াই কমপ্লিট বস্তুটো যিটো বহুতে প্ৰচেছ নাজানে, আৰু জানিলেও কিবা এটা আইনৰ সুৰুঙাত ভালদৰে তেওঁক গ্ৰেপ্তাৰ কৰি এৰেষ্ট কৰিলেও, গ্ৰেপ্তাৰ কৰি মানে জেল হাজোতলৈ পঠালেও তেওঁ আকৌ ওলাই আহে।
ড্ৰাগছ এটা সামাজিক ব্যাধি। মই ড্ৰাগছ খোৱা মানুহ দেখিছোঁ। মই বোকাজানত SDP আছিলোঁ। এটা মানুহ ডিমাপুৰত ড্ৰাগছ খাই মৰি গ'ল। তেতিয়া তাৰ SDPয়ে মোক এটা কথা শুনাইছিলে। তেতিয়া ডিমাপুৰো চাব ডিভিজন আছিলে, বোকাজানো চাব ডিভিজনেই আছিলে। আজিকালি ডিমাপুৰ ডিষ্ট্ৰিক্ট হৈ গ'ল। ডিমাপুৰত কমিশ্যনাৰ পুলিচ বহে। তাত কৈছে যে ড্ৰাগছ যিটো খাই মানুহ মৰিলে তাৰ কবৰ খান্দি তাৰ হাৰ্ডি উলিয়াই কোনোবাই ক'লে যে তাৰ হাৰ্ডিটোৰ ভিতৰত যিটো মজ্জা আছে সেইটো যদি জ্বলাই খায় তেতিয়াহ'লে নিচাটো ভাল লাগে। সেই তেনেকুৱা। আৰু আমি দিল্লীতো ট্ৰেইনিঙত গৈছোঁ ড্ৰাগছৰ ওপৰত। যিবোৰ ৰিহেব আছে আমি ৰিহেবতো গৈছোঁ। প্ৰথম অৱস্থাত কেনেকৈ অলপ ড'জ দি আমাৰ মেডামে গম পাব এইবিলাক কেনেকৈ এৰুৱাই ড্ৰাগছ। আৰু এটা ড্ৰাগছৰ সমানেই বৰ বিষ কি আজিকালি পিতৃ মাতৃ দুইজনেই, সন্তানেতো মোবাইল লৈ থাকেই, পিতৃ মাতৃ দুইজনে 24 ঘণ্টা মোবাইল লৈ ব্যস্ত। মই বিশ্বাস কৰিব মোৰ আজি ফেচবুক ওলোৱা কিমান দিন হ'ল, প্ৰথমৰ পৰাই ফেচবুক আছে মোৰ 10খন 12খন ফটোৰ ওপৰত মই ফটো নিদিওঁ। আৰু কিবা থাকিলে মই সামাজিক কথাহে সদায় ফেচবুকত মই উল্লেখ কৰোঁ। গতিকে যদি মাতৃগৰাকী বা পিতৃগৰাকী সদায় সন্তানৰ কাৰণে আদৰ্শনীয় হয়, তেওঁ সৰু সুৰা কথাবোৰ লৈ বা মোবাইলত সময় কটাব নালাগে। ধৰক ফেচবুকত দিনে 10খন ফটো পঠিওৱা, কিবা পঠিওৱা, এই কথাবিলাকেও ল'ৰা ছোৱালীক। কিন্তু মই বিষয়টো এনেকৈ সুধিছোঁ যে এগৰাকী আৰক্ষী বিষয়া হিচাপে, অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে আৰক্ষীৰ ভূমিকা এনে কি হোৱা উচিত যে এনে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা উচিত যে সেই যিটো অপৰাধ সংঘটিত হ'ব নহ'বলগীয়া অপৰাধটো সেইটো পুনৰবাৰ কোনোবাই কৰিবলৈ 10 বাৰ মই সেইটোৱে কৈছোঁ না, আইন কঠোৰ আছে। যেতিয়াই গম পাব এটা অপৰাধ যে তেওঁৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া মানে খুব ভালদৰে হ'ব, কোনো খুঁত নথকাকৈ হ'ব আৰু তেওঁৰ কনভিকশ্যন হ'ব, এই মেণ্টেলিটি যদি পাব্লিকৰ মাজত আহে বা অপৰাধীৰ মনলৈ আহে, পাব্লিক বুলি কোৱা নাই, অপৰাধীৰ মনলৈ আহে, তেওঁ অপৰাধ কৰিবলৈ 10 বাৰ ভাবিব। কিন্তু তেওঁ অবজাৰ্ভ কৰি আছে যে জেলত গৈ দেখোন ইমান টকা মাৰি 15 দিনত ওলাইয়ে গ'ল। গতিকে 15 দিনত যদি মই 10 কোটি টকা মাৰি লওঁ আৰু এইটো ওলাই যাওঁ, মোৰ কি লোকচান আছে? কোৰ্টত চব পিনে উকিল চুকিল চব লগাই 1 কোটি খৰচেই কৰিলোঁ, মোৰ 14 কোটি বাচিলে। আৰু কনভিকশ্যন ৰেট একেবাৰেই কম, 100ৰ ভিতৰত মই এতিয়াৰ ফিগাৰটো ঠিক নাজানো, কিন্তু খুবেই কম, 10% 12%ৰ ওপৰত কনভিকশ্যন ৰেট মোৰ সম্ভৱ নহ'ব। গতিকে কনভিকশ্যন ৰেট কম, আইনলৈ মানুহে সেইকাৰণে ভয় নকৰা হৈছে। কনভিকশ্যনত এইটো এটা বিশাল বিষয়। কিয় কনভিকশ্যন ৰেট কম হয়? কনভিকশ্যন এটা এজেঞ্চিয়ে নিদিয়ে, সকলো এজেঞ্চিৰ এটা মিলিত প্ৰয়াস। এই সকলো এজেঞ্চি ঐক্যবদ্ধ হৈ যদি এটা অপৰাধীৰ মনত এইটো ভাৱ জগাই যে তুমি অপৰাধ কৰিলে আৰু বাচিব নোৱাৰিবা, দেখিব অপৰাধ নিশ্চিতভাৱে পৰৱৰ্তী কোনোবা এজনে তেনে অপৰাধ সংঘটিত কৰিবলৈ চিন্তা নকৰিব। আমাৰ সময় শেষ যিহেতু হৈ আহিছে, আমাৰ সময় অকণমান আছে। মই যিহেতু মনস্তত্ববিদ আছে বিনীতা শৰ্মা দাস, তেখেতৰ ওচৰলৈ আহিছোঁ। এগৰাকী মনস্তত্ববিদ হিচাপে সমগ্ৰ বিষয়টো আপুনি কি পৰামৰ্শ দিব এই মুহূৰ্তত? হয়, যিহেতু এতিয়া ড্ৰাগৰ কথা ওলাইছিলে, তাতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এইটোত এটা বহুত আৰু এটা বস্তু এটা সোমাই থাকে যে কিছুমান শিশু, মোৰ তাত মই এটা কেছ এটা জাষ্ট মেনশ্যন কৰিব ওলাইছোঁ যে সৰু ল'ৰা এটা ড্ৰাগ আসক্ত আছিলে, কিন্তু সেইটো ঘৰৰ মানুহে গম ইমান নাপাইছিলে, কিবা এটা সন্দেহ কৰিছিলে। কিন্তু খালি মাক দেউতাকে আইতাকৰ লগত থাকে, আইতাকৰ কমপ্লেইনটো আছিলে কি যে পঢ়া শুনাত মন নকৰে, বহুত দুষ্ট কথা নুশুনে, মাৰপিট কৰে কিবা ক'লে। আচলতে কিন্তু তাৰ সেই শিশুটিৰ এটা প্ৰব্লেম আছিলে, ADHD বুলি কয়, তো নিউৰো ডেভেলপমেণ্টেল ডিছঅৰ্ডাৰ হয়। গতিকে সেনেকুৱা ধৰণৰ কথা কিছুমানো থাকে। গতিকে আমি যদি আপুনি কি কৰিব পাৰি সোধে, তেতিয়াহ'লে এইটো ক'ব পাৰি যে গোটেই যেনেকৈ প্ৰত্যেকখন স্কুলতে যদি আমি আৰ্লি এছেছমেণ্ট খুব দৰকাৰ এনে ক্ষেত্ৰত, যে আৰ্লি এছেছমেণ্ট কৰি আৰ্লি ইণ্টাৰভেনশ্যন কিবা কৰিব পাৰি নেকি, হয়তো চৰকাৰে সেনেকুৱা ধৰণৰ কিবা ল'ব পাৰে ব্যৱস্থা। আৰু তাৰ লগতে শিশুসকলক এটা এনেকুৱা পৰিৱেশ য'ত নেকি আমি হলিষ্টিক মানে সামগ্ৰিক যাতে ডেভেলপ কৰিব পাৰে, সিহঁতে সামগ্ৰিক সুস্থতাক যাতে গুৰুত্ব দিয়ে, যেনেকৈ
অকল নম্বৰ বেছি পোৱা বা খুব বেছিকৈ ধৰি লওক পাৰফেকশ্যনত যোৱা মানে পাৰফেকশ্যনিষ্ট হ'বলৈ নিশিকায় যাতে আমি কেনেকৈনো আমি ইম'শ্যন হেণ্ডেল কৰিব পাৰোঁ বাউণ্ডেৰী ছেট কৰিব পাৰোঁ না ক'ব পাৰোঁ এছাৰ্টিভনেছ যিটো কয় যে কিবা কথাত কোনোবাই কৈছে জাষ্ট পিয়াৰ প্ৰেছাৰৰ কাৰণে আমি য়েছ কৰি দিলোঁ আৰু সেনে ক্ষেত্ৰতো বহুতক দেখা যায় যে সৰুৰ পৰাই স্ম'ক কৰা বা বেলেগ নিচাজাতীয় কিছুমান পদাৰ্থ সেৱন কৰা দেখা যায় পিয়াৰ প্ৰেছাৰত পৰি পেলাই বা বেলেগ ধৰণৰ বুলিত সিহঁতে বা চাইবাৰ ক্ৰাইমতো সিহঁতে ফচি যায় বা সোমাই যায় গতিকে সেনেকুৱা ধৰণৰ ক্ষেত্ৰত কি হয় যে আমি ইম'শ্যনেল ৰেগুলেশ্যন শিকোৱাটো খুবেই দৰকাৰ আৰু হয় বাউণ্ডেৰী ছেটিং যে ইম'শ্যনেল বাউণ্ডেৰীয়ে হওক বা ভাৰ্বেল বাউণ্ডেৰী কিমানখিনি কথা আমি ক'ম কিমানখিনি আমাক ক'বলৈ আমি বেলেগক সুযোগ দিম সেইখিনি আমি জানিব লাগিব আৰু হয় চেঞ্জটো হৈছে আগতকৈ বহুত আমাৰ মাহঁতৰ দিনৰ কথা জীৱন বেলেগ আছিলে আমাৰ জীৱন বেলেগ আছে আমাৰ ল'ৰা ছোৱালীসকলৰ জীৱন বেলেগ হ'বই সেই চেঞ্জটোকো আমি ক'ৰবাত আমি একচেপ্ট কৰিব পাৰিব লাগিব কিন্তু পজিটিভ ৱেত আৰু সেইটোৰ কাৰণে হয়তো এইখিনি কথা আমি যদি সৰুৰ পৰাই শিকাওঁ যে এটা পৰিৱেশ য'ত নেকি সিহঁতে আহি পেলাই আমাক খুলি পেলাই চব ক'ব পাৰে কিবা এটা যদি ভয় খাইছে তেতিয়াও আহি ক'ব পাৰে সেই কানেক্টটো যদি আমাৰ লগত ফিল কৰে যদি আমাৰ পেৰেণ্টছৰ লগত কানেক্ট ফিল কৰিব পাৰে তেতিয়া সকলোৰে লগত কৰিব পাৰিব সেই ইম'শ্যনেল ইণ্টেলিজেঞ্চটো তেনেকৈ ডেভেলপ হয় যে ইম'শ্যনেল ইণ্টেলিজেঞ্চ মানে ধৰি লওক মই মোৰ নিজৰ ইম'শ্যনছখিনিকো বুজি পাইছোঁ বেলেগৰখিনিকো বুজি পাইছোঁ অকল নিজতে সীমাবদ্ধ নহয় মই নিজকো ৰেচপেক্ট কৰোঁ মই বেলেগকো ৰেচপেক্ট কৰোঁ তো সেই মানে আজিকালি ধৰি লওক সেই বুদ্ধি যিটো আমাৰ IQতকৈও EQটো বহুতেই ইম্পৰ্টেণ্ট হয় EQ ডেভেলপমেণ্টত সঁচাকৈ পেৰেণ্টছে বা সকলোৱে গুৰুত্ব দিয়াটো খুবেই দৰকাৰ নিশ্চিতভাৱে সকলোকে সময় দিব লাগিব গুৰুত্ব দিব লাগিব ভাৰ্চুৱেল পৃথিৱীত আমি থাকিব লাগিব ফেচবুক চলাব লাগিব ইউটিউব চাব লাগিব কিন্তু তাৰ মাজৰ যিখিনি যোগাত্মক দিশ আমি সেইখিনি গ্ৰহণ কৰিব লাগিব তাৰ লগতে আমাৰ পৰিয়ালৰ যিসকল লোক আছে বন্ধু বান্ধৱ আছে যিখন সমাজত আমি বাস কৰোঁ সেই সমাজকো সংগ দিব লাগিব সময় দিব লাগিব তেতিয়াহ'লে আমি আমাৰ যিবোৰ হতাশা নিৰাশা এইবিলাকৰ পৰা আমি কিছু দূৰ হাত সাৰিব পাৰিম মই ধন্যবাদ জনাইছোঁ আমাক ইমান সময় দিয়াৰ কাৰণে বিশেষ শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠক ছাৰ অশেষ ধন্যবাদ ইমানখিনি সময় দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুল শইকীয়া বহুত সময় আমাক দিলে যথেষ্ট কষ্ট কৰি আমাৰ অনুষ্ঠানলৈ আহিল ধন্যবাদ জনাইছোঁ পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ প্ৰখ্যাত মনস্তত্ত্ববিদ বিনীতা শৰ্মা দাস বহু দূৰ বাট অতিক্ৰম কৰি ভিৰ ফালি আমাক ইমানখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোকে পুনৰবাৰ কৈছোঁ সুস্থ হৈ থাকক সবল হৈ থাকক মানসিকভাৱে সুস্থ হৈ থাকক সবল হৈ থাকক আৰু এখন সুস্থ সমাজ গঢ়ি তোলাত এখন অপৰাধমুক্ত সমাজ গঢ়ি তোলাত সকলোৱে অৰিহণা যোগাওক আৰু এই কথাকে কৈ পেলাই মই কনক শইকীয়াই আজি অনুষ্ঠান বিশেষৰ পৰা বিদায় লৈছোঁ